Hello everyone, welcome back to Math Bolt Master. তো আজিৰ লেকচাৰটোত আমি আৰম্ভ কৰিম partial fractions. Partial fractions নো কি হয়? প্ৰথমতে বুজি লওঁ এটা fractions আৰে। তো fractions তো আমি তলৰ ক্লাছত শিকিছোৱে। তো জেনেৰেলি এটা নাম্বাৰ যদি দিয়া আছে যোনটো আছে 2 divided by 7, তো এইটোক আমি fraction বুলি কওঁ। ইয়াতে ওপৰৰ পাৰ্টটো হৈছে numerator আৰু তলৰ পাৰ্টটো হৈছে denominator। এই ফ্ৰেকশ্যনটো দেখা গৈছে যে যোনটো নিউমাৰেটৰ পাৰ্ট হৈছে সেইটো ডিনমিনেটৰতকৈ সৰু হয়। তাৰমানে ইয়াতে আমি ক'ব পাৰোঁ যে নিউমাৰেটৰটো যোনটো হৈছে সেইটো ডিনমিনেটৰতকৈ সৰু আছে। তো নিউমাৰেটৰ ইজ লেছ দেন দ্য ডিনমিনেটৰ। তো এইটো কেছত আমি এই ফ্ৰেকশ্যনটো যোনটো আছে 2 divided by 7, তো আমি ক'ম যে 2 divided by 7 ইজ আ প্ৰপাৰ ফ্ৰেকশ্যন। প্ৰপাৰ ফ্ৰেকশ্যন। তো প্ৰপাৰ ফ্ৰেকশ্যন সেইবোৰ ফ্ৰেকশ্যনক কোৱা হয় যাৰ নিউমাৰেটৰটো সদায় ডিনমিনেটৰতকৈ সৰু হয়। ঠিক আছে, যদি নিউমাৰেটৰ পাৰ্টটো ডিনমিনেটৰকৈ ডাঙৰ হ'লে ফৰ এক্সাম্পল 7 divided by 2 কৰি দিওঁ, তেনেহ'লে এইটো কি হ'ব? এইটো এটা ফ্ৰেকশ্যন হ'ব, বাট এইটো কি বুলি ক'ম? ইজ আ ইমপ্ৰপাৰ ফ্ৰেকশ্যন। এইটো প্ৰপাৰ নহয়, এইটো ইমপ্ৰপাৰ ফ্ৰেকশ্যন। ইমপ্ৰপাৰ ফ্ৰেকশ্যন। ঠিক আছে, তো এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যনত আমি কেনেকৈ লিখিব পাৰোঁ? আমি এইটোক লিখিব পাৰোঁ 3 1 divided by 2 এনেকৈও লিখিব পাৰোঁ। 3 half এইটোৱে হৈছে 7 divided by 2। এই ফৰ্মেটটো যেতিয়া লিখা হয় এইটো হৈছে এটা মিক্সড নাম্বাৰ। দিছ ইজ এ মিক্সড নাম্বাৰ। মিক্সড নাম্বাৰ। এতিয়াতো মিক্সড ফ্ৰেকশ্যন বুলি নকয়, এইটো মিক্সড নাম্বাৰ বুলি ক'ব, কাৰণ এইটো নাম্বাৰত আছে 3 এটা পাৰ্ট আছে যোনটো হৈছে আমাৰ ইণ্টিজাৰ প্লাছ 1 half, আৰু এইটো এটা হৈছে ফ্ৰেকশ্যন। তো ইয়াতে ইণ্টিজাৰো আছে ফ্ৰেকশ্যনো আছে। তো 3 halfক আমি একচুৱেলি 3 + 1 divided by 2 লিখোঁ, মিনিংটো একেই হয়। তো সেইকাৰণে এইটো এটা মিক্সড নাম্বাৰ বুলি কয়, এইটো মিক্স হৈ আছে, ৰাইট? তো জেনেৰেলি আমি 7 divided by 2 কেনেকৈ ওলাম? আমি প্ৰথমতে 7টোক ল'ম যোনটো আমাৰ নিউমাৰেটৰ পাৰ্ট হৈছে, আৰু নিউমাৰেটৰটো আমি ডিভাইড কৰি দিম ডিনমিনেটৰে 2। চ' 2 times 3 আমি জানো 6 হয়। তো 7 - 6 1 হৈ গ'ল, তাৰমানে ইয়াতে আমাৰ ৰিমাইণ্ডাৰ হৈ গ'ল 1, কোচিয়েণ্ট হৈ গ'ল 2। তো সেইটোকে আমি 7 divided by 2 আমি কেনেকৈ লিখিব পাৰোঁ? ডিনমিনেটৰটো 2 থাকিব। চ' 2 ইনটু এই যোনটো কোচিয়েণ্ট পাৰ্টটো হৈছে এইটো ইয়াতে আহি যাব 2 × 3। তাৰপিছত এই নিউমাৰেটৰ পাৰ্টটোত আহি যাব এই ৰিমাইণ্ডাৰটো যোনটো হৈছে আমাৰ 1। তো 7 divided by 2 equals to 3 half। তো এইটো হৈছে এটা মিক্সড নাম্বাৰ। তো এইটোক মই এই ফৰ্মেটত কিয় লিখিব ক'লোঁ? এইটো আমি যদি কম্বাইন কৰি দিওঁ তেনে 3টোকতো আমি 3 divided by 1ও লিখিব পাৰোঁ। 3 divided by 1 + 1 divided by 4, চ' ডেট 3টো এটা ফ্ৰেকশ্যন হৈ গ'ল। এই দুটাক যদি আমি এড কৰি দিওঁ, কমন ডিনমিনেটৰ আমাৰ 2 আহিলে, তাৰপিছত ক্ৰছ মাল্টিপ্লাই কৰিম, 3 2 is 6, এডেড টু 1 × 1 হৈ গ'ল 1। তো ঘূৰি পকি কি দিলে? 7 divided by 2 দিলে। চ' 3 হাফটোক আমি একচুৱেলি কম্প্ৰেছ ফৰ্মত লিখোঁ, বাট একচুৱেলি এইটো হৈছে 3 + 1 divided by 2। আৰু ইয়াতে কি আছে? ইয়াতে এটা আমাৰ আছে ইণ্টিজাৰ ভেলু, আৰু ইয়াতে আছে কি? এটা ফ্ৰেকশ্যন ভেলু। সেইকাৰণে এইটো এটা মিক্সড নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া কেছটো অলপ সলনি কৰি দিওঁ। এইটোতো নাম্বাৰৰ ক্ষেত্ৰত আছে। এতিয়া যদি নাম্বাৰ নলৈ পেলাই যোনটো নিউমাৰেটৰটো আছে, নিউমাৰেটৰ পাৰ্টটোক যেনিবা আমি এটা ফাংচনেৰে ডিনোট কৰোঁ f(x). ঠিক আছে, এইটো আৰু হৈছে এটা পলিনমিয়েল ফাংচন। f ইজ আ পলিনমিয়েল ফাংচন। এতিয়া পলিনমিয়েল ফাংচন কি হয়? পলিনমিয়েল ফাংচন, তো পলিনমিয়েল ফাংচন আই হোপ তোমালোকে এইটো ক্লাছ 10ত পঢ়িছা। তো পলিনমিয়েল ফাংচনৰ মতে এক্সাম্পল দি দিওঁ, লেটছ চে x² + 2x + 3। তো এইটো হৈছে এটা কি? এইটো হৈছে এটা পলিনমিয়েল ফাংচন। তো পলিনমিয়েল ফাংচনত জেনেৰেলি কি থাকিব? x থাকিব, যোনটো আমাৰ আনন'ন কোৱান্টিটি হৈ গ'ল, যোনটো ভেৰিয়েবল বুলি কোৱা হয়। আৰু ইয়াৰে x² হওক x হয়, ইহঁতৰ কিবা কোফিচিয়েণ্ট থাকিব আৰু এটা কনষ্টেণ্ট টাৰ্ম থাকিব। থাকিব পাৰে, নাথাকিব পাৰে, বাট এনেকুৱা ফৰ্মেটত যেতিয়া লিখা হয় এইটোক এটা পলিনমিয়েল ফাংচন বুলি কোৱা হয়। ঠিক আছে, তো এইটো এটা পলিনমিয়েল ফাংচন হৈ গ'ল। আৰু এটা পলিনমিয়েল ফাংচন লৈ লওঁ gx। তো gx ইজ অলছ' another polynomial function. It's also a polynomial function. Polynomial function. তো এইটোক আমি এটা ডিফাৰেণ্ট পলিনমিয়েল ফাংচন লৈ লওঁ, gx = x³ + 3x² - 5x + 7 লৈ লৈছোঁ। ঠিক আছে, তো fx আৰু gx হৈছে আমাৰ দুটা পলিনমিয়েল। এতিয়া কি কৰিম? এবাৰ নিউমাৰেটৰ জেগাত যদি আমি fx দি দিওঁ আৰু ডিনমিনেটৰটোক gx এৰে ৰিপ্ৰেজেণ্ট কৰোঁ, তেনেহ'লে fx divided by gx কি হৈ যাব? x² + 2x + 3। এইটোতো আমি fxৰ পলিনমিয়েল ভেলুটো লৈছোঁ, আৰু gxৰ পলিনমিয়েলটো হৈছে x³ + 3x² - 5x + 7। তো এইটো কি হৈছে? এই নতুন যোনটো এটা এক্সপ্ৰেশ্যন পালোঁ, এইটো হৈছে এটা ফ্ৰেকশ্যন। এইটো হৈছে এটা ফ্ৰেকশ্যন, আৰু এইটো হৈছে আমাৰ এটা কি ধৰণৰ ফ্ৰেকশ্যন? এইটো ক'ম আমি এটা ৰেচনেল ফ্ৰেকশ্যন। এইটো হৈছে এটা ৰেচনেল
ফ্ৰেকশ্যন তো ৰেচনেল ফ্ৰেকশ্যন সেইবোৰ ফ্ৰেকশ্যন হৈছে য'ত আমাৰ নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাই হৈছে পলিনমিয়েল ফাংচন তো দুটা পলিনমিয়েল ফাংচনক যদি আমি ডিভাইড কৰি দিওঁ তেনেহ'লে আমি পাই যাওঁ এটা ৰেচনেল ফ্ৰেকশ্যন আৰু কেতিয়াবা এইটোক ৰেচনেল এলজেব্ৰিক ফাংচন বুলিও কোৱা হয় ৰেচনেল এলজেব্ৰিক ফাংচন এলজেব্ৰিক শ্বৰ্টত আমি ৰেচনেল ফ্ৰেকশ্যন বুলি কৈ ক'ম আৰু প্ৰপাৰ নেমটো হৈছে ৰেচনেল এলজেব্ৰিক RAIC এলজেব্ৰিক ফ্ৰেকশ্যন ৰেচনেল এলজেব্ৰিক ফ্ৰেকশ্যন ঠিক আছে তো এইটোৱে হৈছে আমাৰ এটা ৰেচনেল ফ্ৰেকশ্যন কি নহয় এতিয়া ৰেচনেল ফ্ৰেকশ্যনৰ দুই ধৰণৰ টাইপ থাকিব এটা হৈছে আমাৰ প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন আৰু এটাটো হৈছে ইমপ্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন যেনেকৈ প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যনত কি আছিলে নিউমাৰেটৰৰ পাৱাৰটো নিউমাৰেটৰটো ডিনমিনেটৰতকৈ সৰু আছিলে যেনেকৈ আমি 2/7 কেছটো লৈছিলোঁ এতিয়া সেই ছেইম আইডিয়াটোৱে ফ'ল' হ'ব অলপ ডিফাৰেণ্ট হয় যদি পাৱাৰ অফ এক্স হায়েষ্ট পাৱাৰটো ল'ব লাগিব হায়েষ্ট পাৱাৰটো চাম আমি highest power of x in the numerator highest power of x in the numerator সৰু হ'ব লাগিব the highest power of denominator highest power of x highest power of x in the denominator তো এইটো কেছত আমি কি ক'ম আমি যোনটো ফ্ৰেকশ্যনটো পাম যেনেকৈ আমাৰ এক্সাম্পল লৈছোঁ fx ডিভাইডেড বাই gx তো এই এক্সাম্পলটোত এইটো কি হ'ব fx ডিভাইডেড বাই gx হৈছে ইজ আ proper rational fraction বুলি কোৱা হয় এইটোক proper rational fraction এইটো হৈছে আমাৰ fx divided by gx ঠিক আছে যদি আমি gx divided by fx কৰি দিওঁ gx divided by fx তেনেহ'লে কি হ'ব তো gxত আমি কি লৈছিলোঁ x কিউব তাৰপিছত আছিলে আমাৰ প্লাছ 3x স্কুৱেৰ্ড মাইনাছ 5x প্লাছ 3x স্কুৱেৰ্ড মাইনাছ 5x plus 7 ঠিক আছে divided by fx আৰু fxৰ ভ্যালুটো আমি লৈছিলোঁ x squared plus 2x plus 3 x squared plus 2x plus 3 তো ইয়াতে দুটাই নিউমাৰেটৰ আৰু ডিনমিনেটৰত কি আছে x আছে মানে ভেৰিয়েবলটো x আছে এতিয়া হাইয়েষ্ট পাৱাৰ অফ x কি হৈছে ইয়াতে দেখাই গৈছে নিউমাৰেটৰ হাইয়েষ্ট পাৱাৰটো হৈছে x ৰ 3 আৰু ডিনমিনেটৰ x ৰ হাইয়েষ্ট পাৱাৰটো হৈছে 2 তো 3 দৰতকৈ ডাঙৰ হয় নে নহয় যেহেতু 3 টোতকৈ ডাঙৰ হয় তেনেহ'লে নিউমাৰেটৰ যোনটো gx আছে তো gx ৰ যোনটো হাইয়েষ্ট পাৱাৰ আছে হাইয়েষ্ট পাৱাৰ অফ gx ইজ গ্ৰেটাৰ দেন হাইয়েষ্ট পাৱাৰ অফ fx তো এইটোতো হয় তো এইটো হোৱাৰ কাৰণে কি হ'ল নিউমাৰেটৰটো ডিনমিনেটৰতকৈ ডাঙৰ হৈ গ'ল তো এইটোক আমি ক'ম এটা ইমপ্ৰপাৰ এইটো কোৱা হয় এটা ইমপ্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন তো যদি এইটো ইমপ্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন পাই গ'লোঁ তেনেহ'লে এইটোক আমি আকৌ সেই যেনেকুৱা 7 ডিভাইডেড বাই 2টোক আমি কেনেকৈ লিখিছিলোঁ 3 প্লাছ 1/2 এইটোৱে লিখিছিলোঁ তো এইটোৱে হৈ গ'ল আমাৰ এটা মিক্স নাম্বাৰ তো ঠিক তেনেকুৱাই এই gx ডিভাইডেড বাই fxটোকো আমি ডিভাইড কৰি লিখিব পাৰোঁ তো gx ডিভাইডেড বাই fx এইটো হৈ যাব আমাৰ এটা নতুন ফাংচন এটা পাই যাম তো সেইটো ক'ম আমি লেটছ চে 5x added to এতিয়া gx over fx নহ'ব g prime লৈ লওঁ g prime x divided by fx এইটোতো fx থাকিব তো এইটো কেছত দেখা যাব যে এই যোনটো g prime x আহিব এই g prime x ৰ যোনটো হাইয়েষ্ট পাৱাৰ হ'ব g prime x ৰ যোনটো হাইয়েষ্ট পাৱাৰ হ'ব সেইটো সৰু হ'ব লাগিব হাইয়েষ্ট পাৱাৰ অফ fx এইটো হ'বই লাগিব যদি নহয় তেনেহ'লে আকৌ সেইটোক আমি ডিভাইড কৰি দিম সেইটো বাৰু টেকনিকবোৰ পিছত শিকিম বাট এনেকুৱা ধৰণৰ ফ্ৰেকশ্যন যেতিয়া নিউমাৰেটৰৰ পলিনমিয়েল ফাংচনৰ পাৱাৰটো ডিনমিনেটৰ পলিনমিয়েল ফাংচনতকৈ ডাঙৰ থাকে তেতিয়া আমি সেইটোক কওঁ এটা ইমপ্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন আৰু জেনেৰেলি ইমপ্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যনটোক আমি ডিভাইড কৰি পেলাই আকৌ ভাঙি পেলাই এনেকুৱা মিক্স ফৰ্মত লিখোঁ তো আই হোপ এইখিনিত এটা ক্লেৰিটি এটা আহিছে তো এতিয়া ক্লেৰিটি আহিছে তো তেনেহ'লে এতিয়া আমি নেক্সট বস্তুটোত যাওঁ পাৰ্চিয়েল ফ্ৰেকশ্যনটো কি তো নাম্বাৰেৰে বুজিব চেষ্টা কৰোঁ বেছি ইজি হয় তো লেটছে মোক আমাৰ তাত এটা নাম্বাৰ দি আছে 3 ডিভাইডেড বাই 5 দি আছে ঠিক আছে এই নিউমাৰেটৰ পাৰ্টটো যোনটো আছে 3টো সেইটোকতো আমি এনেকৈও লিখিব পাৰোঁ ন 1 + 2 লিখিব পাৰোঁ মিনিংটোতো একেই হয় 1 + 2 মানে 3 হয় ডিভাইডেড বাই 5 এইটো কিয় এনেকৈ লিখিছোঁ এতিয়া আমি কি কৰিম প্ৰথম যোনটো ভেলুটো আছে 1 সেইটোক অকল ডিনমিনেটৰে ডিভাইড কৰি দিম 1 ডিভাইডেড বাই 5 এডেড টু আৰু ছেকেণ্ড টাৰ্ম যোনটো আছে যোনটো 2 আছে সেইটো 5ৰে ডিভাইড কৰিম তো এইটোক আমি ছেপাৰেট কৰি লিখিব পাৰোঁ তো 3 ডিভাইডেড বাই 5ৰ একচুৱেলি ছেপাৰেট কৰি লিখাৰ মিনিংটো হৈছে 1 ডিভাইডেড বাই 5 + 2 ডিভাইডেড বাই 5 বা সেইটোৱে নহয় আমি এনেকৈও লিখিব পাৰোঁ 3 ডিভাইডেড বাই 5টোতো আমি সেইটো লিখিব পাৰোঁ 4 - 1 একেই কথা 4 - 1ও 3 হয় তো 4 - 1 ডিভাইডেড বাই 5 এতিয়া আমি এইটো কেনেকৈ লিখিম 4ক 5ৰে ডিভাইড কৰি দিম
ঠিক আছে এফালে মাইনাছ সাইন আছে মাইনাছ থাকক আৰু এইটো হৈ যাব 1 ডিভাইডেড বাই 5 তো 3 ডিভাইডেড বাই 5ক আমি আকৌ এনেকৈ লিখিব পাৰোঁ মিনিংটো একেই থাকে লেটছ সে এবাৰ এটা লওঁ 3 ডিভাইডেড বাই 5 লওঁ তো 3 ডিভাইডেড বাই 5 যোনটো নিউমাৰেটৰ আছে সেইটোক আমি তিনিটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ 1 + 1 + 1 ডিভাইডেড বাই 5 তো এইটোক আমি এতিয়া ভাগ কৰি লিখিব পাৰিম 1 ডিভাইডেড বাই 5 1 ডিভাইডেড বাই 5 1 ডিভাইডেড বাই 5 আকৌ এইটোক যদি এড কৰি দিওঁ সেইটো 3 ডিভাইডেড বাই 5 আহিব বা আমি এনেকৈও লিখিব পাৰোঁ 3 ডিভাইডেড বাই 5 আমাৰ কোনো এইটো হেৰি নাই লিমিটেশ্যন নাই ইয়াতে আমি বহুত মেথডত লিখিব পাৰোঁ তো প্ৰথমতে 3 লৈ লওঁ ঠিক আছে 3 পৰা -2 কৰি দিওঁ 3 - 2 কৰিলে কি হৈ যাব +1 হৈ যাব বাট নিউমাৰেটৰটো 3 আছে আকৌ এটা +2 এড কৰি দিওঁ ঠিক আছে ডিভাইডেড বাই 5 এইটো বাছ শ্ব' কৰিবৰ কাৰণে মই দি আছোঁ তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 3 ডিভাইডেড বাই 5 -2 ডিভাইডেড বাই 5 + 2 ডিভাইডেড বাই 5 তো এইটোৱে কি কৰিছোঁ আমাৰ যোনটো অৰিজিনেল ফ্ৰেকশ্যনটো দি আছে এটা প্ৰপাৰ ফ্ৰেকশ্যন দি আছে সেই প্ৰপাৰ ফ্ৰেকশ্যনটো আমি স্প্লিট কৰি পেলাই 1 ডিভাইডেড বাই 5 + 2 ডিভাইডেড বাই 5 কৰি পেলাই দুটা ফ্ৰেকশ্যনত লিখিলোঁ আৰু এই দুটা ফ্ৰেকশ্যনটো কমপ্লিট ফ্ৰেকশ্যন নহয় তো 1 ডিভাইডেড বাই 5 তো ইয়াতে তুমি চেক কৰি চাব পাৰা এই 3 ডিভাইডেড বাই 5 যোনটো ডাঙৰ মানে ফাৰ্ষ্ট এক্সাম্পলটো যোনটো অৰিজিনেল ফ্ৰেকশ্যনটো আছে সেইটো সদায় ডাঙৰ হ'ব 1 ডিভাইডেড বাই 5তকৈ 1 ডিভাইডেড বাই 5 এইটো চেক কৰা বহুত ইজি হয় ক্ৰছ মাল্টিপ্লাই কৰিলেই হ'ল 3 × 5 হৈ যাব 15 5 × 1 হৈ গ'ল 5 15 ডাঙৰ হয় নে 5 ডাঙৰ হয় 15 ডাঙৰ যিহেতু 15 ডাঙৰ হয় তাৰমানে 3 ডিভাইডেড বাই 5 ডাঙৰ হ'ব 1/5/5তকৈ চিমিলাৰলি আমি এইটো দেখুৱাব পাৰিম যে 3 ডিভাইডেড বাই 5 যোনটো হ'ব ছেকেণ্ড ফ্ৰেকশ্যনটোতকৈও ডাঙৰ হ'ব 2 ডিভাইডেড বাই 5তকৈও ডাঙৰ হ'ব তো তাৰমানে কি হ'ল যোনটো অৰিজিনেল ফ্ৰেকশ্যন 3 ডিভাইডেড বাই 5 আছে তো সেইটোক আমি স্প্লিট কৰি পেলাই দুটা ফ্ৰেকশ্যনত লিখিলোঁ 1 ডিভাইডেড বাই 5 আৰু 2 ডিভাইডেড বাই 5 স্প্লিট কৰি লিখা মানে কি আমি পাৰ্চিয়েল বস্তুটো ল'লোঁ পুৰা কমপ্লিটটো নল'লোঁ পাৰ্চিয়েলৰ মিনিংটো হৈছে গোটেই টোটেলৰ অলপ এটা পৰ্চন some portion of the total some portion of the total বা হোল বুলি ক'ব পাৰি some portion of the whole তো সেইটোৱে পাৰ্চিয়েল হৈ গ'ল পাৰ্চিয়েল বুলি কোৱা হয় তো লেটছ ফৰ এক্সাম্পল যদি তোমাৰ এটা চিপছৰ পেকেট আছে চিপছৰ পেকেটত মানে গোটেই চিপছখিনি নল'লা পেলাই তুমি 2-3টা পিচ লৈ ল'লা তো তুমি কি ক'লা পাৰ্চিয়েল পিচখিনিহে ল'লা তো পাৰ্চিয়েলৰ মিনিং এইটোৱে হৈ গ'ল তো এটা যদি প্ৰপাৰ ফ্ৰেকশ্যন দি আছে সেইটোক ভাঙি পেলাই যদি আমি 2টা 3টা 4টা 5টা ডাজেণ্ট মেটাৰ যিমানেই পাৰ্টত ভাঙোঁ তো সেইটোকে আমি পাৰ্চিয়েলি সেই ফ্ৰেকশ্যনকেইটাক ডিভাইড কৰি আছোঁ সেইকাৰণে সেইটো কয় পাৰ্চিয়েল ফ্ৰেকশ্যন ঠিক আছে তো আই হোপ এইখিনিত ক্লিয়াৰ এটা হৈছে নাম্বাৰেৰে বুজি পাইছা পাৰ্চিয়েল ফ্ৰেকশ্যনটো কি হয় এতিয়া আমি আহি যাওঁ নিজৰ এক্সাম্পল লৈ তো আমাকতো দিয়া থাকিব কি ৰেচনেল ফ্ৰেকশ্যন দিয়া থাকিব fx ডিভাইডেড বাই gx তো fx ডিভাইডেড বাই gx এক্সাম্পল লৈ লওঁ চ' লেটছ চে fxৰ ভেলু দি আছে 2 ঠিক আছে অকল জাষ্ট 2 আছে আৰু ডিনমিনেটৰত আমাৰ gx আছে gxত আছে x + 5 ইনটু x - 2 ঠিক আছে তো x + 5 ইনটু x - 2 তো এনেকৈ এটা ফৰ্মত দি আছে এতিয়া নিউমাৰেটৰৰ যোনটো x ভেলু আছে ইয়াতেতো নিউমাৰেটৰ একো x নাই নাথাকা মানে কি x raised to the power 0 হৈ গ'ল আৰু ডিনমিনেটৰ যেতিয়া এই দুটাক মাল্টিপ্লাই কৰি দিম x + 5 ইনটু x - 2 x + 5 ইনটু x - 2 মাল্টিপ্লাই কৰিলে আমি কি পাম x² পাম প্লাছ 3x পাম -10 পাম ঠিক আছে আৰু ডিনমিনেটৰ যিটো হাইয়েষ্ট পাৱাৰ অফ x হৈছে সেইটো 2 হৈছে এতিয়া 2 0তকৈ ডাঙৰ হয় তো যোনটো নিউমাৰেটৰ পাৱাৰ 0 সেইটো 2তকৈ সৰু হৈ গ'ল 0 ইজ লেছ দেন 2 সেইকাৰণে আমি ক'ম এইটো এটা হৈছে প্ৰপাৰ ফ্ৰেকশ্যন বাট এই প্ৰপাৰ ফ্ৰেকশ্যনটো আমি কি কৰিম স্প্লিট কৰি পেলাই দুটা পাৰ্টত লিখিম তো স্প্লিট কৰি পেলাই দুটা পাৰ্টত লিখিলে আমি পাম 2 ডিভাইডেড বাই 7 ইনটু x - 2 -2 ডিভাইডেড বাই 7 ইনটু x + 5 তো এই দুটাক যদি আমি কম্বাইন কৰি দিওঁ তো আমি ঘূৰাই পকাই পাম 2 ডিভাইডেড বাই x + 5 ইনটু x - 2 এতিয়া এই যোনটো দুটা ফ্ৰেকশ্যন পাইছোঁ এই দুটা ফ্ৰেকশ্যনকে কয় পাৰ্চিয়েল ফ্ৰেকশ্যন তো এইটোৱে হৈ গৈছে আমাৰ পাৰ্চিয়েল ফ্ৰেকশ্যন তো আমাৰ এই গোটেই লেকচাৰটোত আমি শিকিম ডিফাৰেণ্ট টেকনিক শিকিম যেনেকৈ যদি আমাক এটা ৰেচনেল ফ্ৰেকশ্যন দিয়া থাকে প্ৰপাৰ হওক বা ইম্প্ৰপাৰ হওক সেইটোক ভাঙি পেলাই আমি তাক পাৰ্চিয়েল ফ্ৰেকশ্যনছত কেনেকুৱা উলিয়াব পাৰোঁ ঠিক আছে তো এইটোৱে হৈছে এটা পাৰ্চিয়েল ফ্ৰেকশ্যনছ এতিয়া 2 ডিভাইডেড বাই 7 এই বস্তুটো কেনেকৈ আহিল সেইখিনি টেকনিকে আমি এতিয়া শিকিম তো আৰম্ভ কৰোঁ পাৰ্চিয়েল ফ্ৰেকশ্যনছ তো এক্সাম্পলেৰে বুজিব চেষ্টা কৰোঁ তো প্ৰথম প্ৰব্লেমটোত দিয়া আছে ৰিজল্ভ দি ৰেচনেল ফ্ৰেকশ্যন 2x - 1 ডিভাইডেড বাই x² - x - 1 ঠিক আছে এতিয়া চবতকৈ ফাৰ্ষ্ট কামটো হৈছে ষ্টেপ নম্বৰ 1 আমি চেক কৰিব লাগিব যে এই যোনটো
ফ্ৰেকশ্যনটো দিয়া আছে এইটো প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন হয়নে নাই তো প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন চাবলৈ কাৰণে আমি নিউমাৰেটৰ এক্সৰ পাৱাৰটো চাম তো নিউমাৰেটৰ এক্সৰ পাৱাৰটো কি হৈছে 1 হাইয়েষ্ট পাৱাৰটো চাব লাগিব 1 আৰু ডিনমিনেটৰ যোনটো হাইয়েষ্ট পাৱাৰ অফ এক্স হৈছে সেইটো হৈছে 2 তো যিহেতু নিউমাৰেটৰৰ পাৱাৰ ডিনমিনেটৰতকৈ সৰু হয় তো য়েছ আমি ক'ম প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন হয় য়েছ প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন এইটো চেক কৰিবৰ কাৰণে এইটো এক্সামত লিখিব নালাগে এইটো জাষ্ট চেক কৰিবৰ কাৰণে নিজেই ঠিক আছে প্ৰপাৰ ৰেচনেল ফ্ৰেকশ্যন হয় তো ফাৰ্ষ্ট আমাৰ কামটো হৈ গ'ল এতিয়া নেক্সটত আমি কি কৰিম এইটোক আমি ভাগ কৰিব ট্ৰাই কৰিম পাৰ্চিয়েল ফ্ৰেকশ্যন কৰিবলৈ হ'লে এটা বস্তু খুবেই ইম্পৰ্টেণ্ট এই যোনটো ডিনমিনেটৰৰ ৰেচনেল ফ্ৰেকশ্যনটো আছে ষ্টেপ 2 তো ষ্টেপ 2 যোনটো আমি কৰিব লাগিব যোনটো ডিনমিনেটৰ আছে সেইটো সদায় ফেক্টৰাইজ কৰিব লাগিব ফেক্টৰাইজ দ্য ডিনমিনেটৰ যদি অলৰেডি দিয়া আছে প্ৰব্লেমটো দিয়া আছে তো বহুতেই ভাল কথা তো ইউজুৱেলি দিয়া নাথাকে তো সেইটো আমি নিজৰ ফালৰ পৰা ফেক্টৰাইজ কৰি ল'ব লাগিব তো ইয়াতে কি আছে এক্স স্কুৱেৰ্ড মাইনাছ এক্স মাইনাছ 2 তো এইটো ফেক্টৰাইজ কেনেকৈ কৰে তো আমি ফেক্টৰাইজ কৰিবৰ কাৰণে মিডল পাৰ্টটোক স্প্লিট কৰি দিম ইয়াতে যোনটো এক্স স্কুৱেৰ আছে এক্স স্কুৱেৰৰ কোফিচিয়েণ্টটো কি হয় 1 ঠিক আছে 1টোক আমি নোট কৰি ল'লোঁ আৰু তাৰপিছত যোনটো আমাৰ ইয়াতে কনষ্টেণ্ট ভেলুটো আছে এইটো -2 হয় বাট আমি কি কৰিম চিম্পলি পজিটিভ ভেলুটোৱে ল'ম 1 আৰু 2 এই দুটাক মাল্টিপ্লাই কৰি দিওঁ তো 1 আৰু 2ক মাল্টিপ্লাই কৰিলে আমি পাম 2 ঠিক আছে এইটোৱে আমাৰ হৈছে হিণ্ট তো এইটো ইউজ কৰি পেলাই আমি যোনটো মিডল পাৰ্টটো আছে সেইটোক আমি স্প্লিট কৰিব লাগিব ঠিক আছে তো এক্স স্কুৱেৰ্ড মাইনাছ মিডল পাৰ্টটো কি আছে 1 ইনটু এক্স মাইনাছ 2 এতিয়া 1টোক আমি কি লিখিব পাৰোঁ 1টোকতো আমি এনেকুৱাকৈ ল'ব লাগিব 1ৰ স্প্লিট কৰাৰ সময়ত যে এই 2ৰে ফেক্টৰ্ছখিনি হ'ব লাগিব তো 2ৰ ফেক্টৰ্ছখিনি কি হৈছে 1 হৈছে আৰু 2 হৈছে তো 1 আৰু 2 যদি আমি ইউজ কৰোঁ 2 - 1 তো আমি কি পাই যাম +1 চ' 2 - 1 ইনটু এক্স মাইনাছ 2 তো এক্স স্কুৱেৰ্ড এতিয়া এই -2ৰে মাল্টিপ্লাই কৰি দিওঁ এক্স স্কুৱেৰ্ড -2 আকৌ এইফালে এক্সৰ লগতো মাল্টিপ্লাই হৈছে তো এইটো -2x হৈ গ'ল নেক্সট হ'ব মাইনাছ আৰু -1 +1 হৈ যাব +1 ইনটু এক্স হৈ যাব +x তো এক্স স্কুৱেৰ্ড -2x +x -2 পাই গ'লোঁ ঠিক আছে এতিয়া আমি এই দুটা টাৰ্মক কম্বাইন কৰিম আৰু নেক্সট এই দুটা টাৰ্মক কম্বাইন কৰিম তো এক্স স্কুৱেৰ্ড -2xৰ পৰা যদি এক্স লৈ লওঁ তো আমাৰ তাত থাকিব এক্স -2 তাৰপিছত এক্স -2 পৰা কমন ল'বলৈতো একো নাই বাছ 1 আছে তো 1 লৈ ল'ম 1 ইনটু এক্স -2 ঠিক আছে এতিয়া এই দুটাৰ পৰা আমি এক্স -2টো কমন লৈ লওঁ তো এক্স -2 ল'লে প্ৰথম টাৰ্মটোৰ পৰা থাকি গ'ল এক্স আৰু ছেকেণ্ড টাৰ্মৰ পৰা থাকি গ'ল 1 তাৰ মানে কোৱা হৈছে যে এক্স স্কুৱেৰ্ড -x -2 এইটোক যদি আমি ফেক্টৰাইজ কৰোঁ তো এইটো আমি পাম এক্স -2 ইনটু এক্স +1 তো আমাৰ যোনটো দিয়া আছে 2x - 1 আমাক দিয়া আছে 2x - 1 অৰিজিনেল প্ৰব্লেমটোত ডিভাইডেড বাই এক্স স্কুৱেৰ্ড -x -2 এতিয়া ডিনমিনেটৰটোতো আমি ফেক্টৰাইজ কৰিলোঁ তো এইটো আমি কি লিখিব পাৰিম 2x - 1 ডিভাইডেড বাই তো ডিনমিনেটৰত আমি লিখি দিম x -2 ইনটু এক্স +1 ঠিক আছে একেই কথা এনেকৈ লিখোঁ বা এনেকৈ লিখোঁ বাট আমি সদায় এইটো চাব লাগিব যে ডিনমিনেটৰটো ফেক্টৰাইজ হৈ আছে নাই কিয় এতিয়াহে আমি পাৰ্চিয়েল ফ্ৰেকশ্যনৰ মেথডটো এপ্লাই কৰিব পাৰিম তো আমি কি কৰিম এতিয়া লিখি ল'ম যে আমাক যোনটো ফ্ৰেকশ্যনটো দিয়া আছে 2x - 1 ডিভাইডেড বাই x -2 ইনটু এক্স +1 এই ফ্ৰেকশ্যনটোক আমি কি কৰিম যিহেতু আমাৰ কেইটা ফেক্টৰ আছে দুটা ফেক্টৰ আছে তো তাৰমানে এই দুটা ফেক্টৰে আমাক ক'ব যে আমাক দুটা পাৰ্চিয়েল ফ্ৰেকশ্যন পাম তো ফাৰ্ষ্ট পাৰ্চিয়েল ফ্ৰেকশ্যনটোক আমি ক'ম a ডিভাইডেড বাই এক্স -2 এক্স +1 ল'ব পাৰে মই এক্স -2 লৈছোঁ প্লাছটো দি দিম কনফিউজন নহয় তেতিয়া ইজি থাকিব p ডিভাইডেড বাই নেক্সট ফ্ৰেকশ্যনটোত b ল'ম নিউমাৰেটৰ আৰু ডিনমিনেটৰত আমি x -2 অলৰেডি ইউজ কৰিছোঁ তো কি কৰিম এবাৰ x +1 তো কেইটা পাৰ্চিয়েল ফ্ৰেকশ্যন পালোঁ দুটা পাৰ্চিয়েল ফ্ৰেকশ্যন পালোঁ কাৰণ আমাৰ ডিনমিনেটৰত ফেক্টৰাইজ কৰাৰ পিছত দুটা ফেক্টৰ্ছ আহিছে এটা ফেক্টৰ হৈছে x -2 আনটো ফেক্টৰ হৈছে x +1 তো এইটোৱে হৈছে আমাৰ পাৰ্চিয়েল ফ্ৰেকশ্যন তো পাৰ্চিয়েল ফ্ৰেকশ্যনটোত এইটোৱে আমাৰ মেইন কামটো হৈ গ'ল তো আমাৰ এতিয়া নেক্সট ষ্টেপটো হ'ব a আৰু b ৰ ভেলুটো ওলাবৰ কাৰণে তো ঠিক আছে তো a আৰু b ভেলুটো ওলাবলৈ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ষ্টেপ আমি ফ'ল' কৰিম প্ৰথমতে আমি কি কৰিম মাল্টিপ্লাই কৰিম মাল্টিপ্লাই both sides এইটো মনত ৰাখিব এইটো বহুত ক্ৰুচিয়েল ষ্টেপ হয় বহুত ইজি হয় এই যোনটো লেফ্ট হেণ্ড চাইডে আছে 2x - 1 ডিভাইডেড বাই x - 1 ইনটু এক্স +1 খালি ডিনমিনেটৰ পাৰ্টটোৰে মাল্টিপ্লাই কৰিম মাল্টিপ্লাইং both sides with x -2 ইনটু এক্স +1 এইটো আমি both sides মাল্টিপ্লাই কৰিব লাগিব তো আৰম্ভ কৰোঁ x -2 ইনটু এক্স +1 তোৰে মাল্টিপ্লাই কৰি দিম কাক
2x minus 1 divided by x minus 2 into x plus 1 ঠিক আছে এটো লেফট হ্যান্ড সাইডৰ কাম হেক এতিয়া আমি আহি যাম ৰাইট হ্যান্ড সাইডলৈ তো x minus 2 into x plus 1 এটো মাল্টিপ্লাই কৰিম কাক গুটেটো a divided by x minus 2 plus b divided by x plus 1 অৰ লগত ঠিক আছে কৰিলো এতিয়া নেক্সট স্টেপত কি হ'ব দেখাই গৈছে x minus 2 into x plus 1 নিউমাৰেটৰটো আছে ডিনমিনেটৰটো আছে পুৰাপুৰি কেনসেল হৈ যাব তো এটো পাই দিব আমাক 2x minus 1 সিম্পলিফাই হৈ গ'ল নেক্সট স্টেপত কি হ'ব এই x minus 1 into x plus 2 এটো প্ৰথমতে আমি মাল্টিপ্লাই কৰিম a লগত তো আছে আমাৰ x minus 2 into x plus 1 এই গুটেটো মাল্টিপ্লাই হৈ গ'ল আমাৰ a divided by x minus 2 ৰ লগত ঠিক আছে প্লাস এটোটো আকৌ ইয়াৰ লগতো মাল্টিপ্লাই হ'ব তো আমি পাম x minus 2 into x plus 1 into b divided by x plus 1 ঠিক আছে তো ইয়াতে x minus 2 আৰু x minus 2 এই দুটো কেনসেল হৈ যাব সেম এফালে x plus 1 আৰু এফালে x plus 1 এইটো ফ্যাক্টৰ আউট হৈ যাব তো আমাৰ এটা ফাইনালি কি থাকি গ'ল আমাৰ এটা থাকি গ'ল লেফট হ্যান্ড সাইডত আছে 2x minus 1 equals to এফালে থাকি গ'ল আমাৰ x plus 1 multiplied to a এইটো থাকি গ'ল আৰু এফালে আমাৰ next term to থাকিব plus x minus 2 multiplied to b তো দেখাই গ'লে ইমান সিম্পল হৈ গ'ল এতিয়া আমি a আৰু b ভ্যালুটো লম খুব ইজি হয় তো আমাক প্ৰথমতে a টো ওলাব লাগে ঠিক আছে এতিয়া এটো ট্ৰিকটো মনত ৰাখিল হৰ a লগত কি মাল্টিপ্লাই হৈছে x plus 1 মাল্টিপ্লাই হৈছে আৰু b লগত মাল্টিপ্লাই হৈছে x minus 2 আমাক যেহেতু a ভ্যালুটো ওলাব লাগে তো a ভ্যালুটো ওলাবলৈ কাৰণে তো আমাৰ যেটো সেকেন্ড টার্ম b হেতু থাকিব না লাগে তো আমি কি কৰিম এই গুটেটোক আমি যদি মাল্টিপ্লাই কৰি দিও x minus 2 into b equals to 0 ঠিক আছে লেট মই বুজাবৰ কাৰণে কৰি আছো লেট x minus 2 into b equals to যদি এটো 0 হলহেতেন তেনেহলে এটো 0 হৈ গলে তো কি থাকিলে 2x minus 1 থাকিল আৰু এফালে x plus 1 into a ওলাবলৈ ইজি হলহেতেন আদাৰ ওয়াৰ্ডছ মানে কি হৈছে b2 তো আমাৰ 0 হ'ব নোৱাৰে কাৰণ b ভ্যালুটো ওলাব লাগিব 0 হৈ গলে তো গণ্ডগোল হৈ যাব তো তাৰ মানে এটো 0 হোৱাৰ এটাই কাৰণ আছে x minus 2 যদি আমি 0 লৈ লওঁ তেতিয়া 0 into b তাৰ মানে এই সেকেন্ড টার্মটো গুছি যাব তেতিয়া a ওলাবলৈ ইজি হ'ব তো x equals to 2 আহি গ'ল তো আমাৰ এটোৱে হৈছে assumption কি let x equals to আমি 2 লৈ লওঁ এনেকাটা x ৰ ভ্যালু লৈ লওঁ যোনটো ললে এই সেকেন্ড টার্মটো গায়েব হৈ যায় তো এটা কি থাকি গ'ল 2 into 2x minus 1 আছে এই x ৰ জায়গাত আমি 2 পুট কৰি দিও 2 into 2 minus 1 এফালে আমি পুট কৰি দিও 2 plus 1 into a plus এফালে আমি পুট কৰি দিম 2 minus 2 into b তো এটা সলভ কৰিলো 2 2 is 4 4 minus 1 এফালে হৈ গ'ল 3 2 plus 1 মানে 3 3a হৈ গ'ল আৰু এফালে কি গ'ল 2 minus 2 মানে 0 তো 0 into b হৈ গ'ল আমাৰ 0 তো 3a এটো 0 লিখি দিও 3 equals to 3a or a equals to কি হ'ব 3 divided by 3 equals to 1 a ভ্যালু আমাৰ আহি গ'ল ঠিক আছে নেক্সট আমি কি কৰিম এবাৰ a ভ্যালু a টো ওলালো b ভ্যালু ওলাম b ভ্যালু ওলাবলৈ কাৰণে আমি সেম টেকনিকটো ইউজ কৰিম এবাৰ a0 হ'ব লাগিব a0 হোৱা মানে কি x plus 1 to 0 হ'ব লাগিব তাৰ মানে x equals to যদি আমি negative 1 লৈ লম তেনে হলে এই গুটি টার্মটো গুছি যাব ফার্স্ট টার্মটো তো এটা আমি ইউজ কৰো x equals to negative 1 তো আমি পাম 2 into negative 1 minus 1 ইফালে equals to negative 1 plus 1 into a তো a গুছি যাব প্লাস থাকিব আমাৰ negative 1 minus 2 into b ঠিক আছে ফাইন তো 2 into negative 1 দিলে আমাক negative 2 minus 1 এটো গুটিটো 0 হৈ যাব আৰু এটো আছে negative 1 negative 2 আকৌ প্লাসৰ লগত মাল্টিপ্লাই হৈছে এটো হ'ব negative 3b তো যেতিয়া আমি সলভ কৰিম b ভ্যালু কি পাম b equals to 1 পাম তো আমাৰ কাম শেষ তো a ভ্যালু পালো আমি 1 b ভ্যালু পাম তো এইটোকে আমি এতিয়া নম্বৰ 1 টোক আমি লিখিব পাৰো নম্বৰ 1 ত আমাৰ আছে 2x minus 1 divided by কি আছিল x minus 2 multiplied to x plus 1 তো আমি পাইছো এটো ইকুয়ালস টু আমি কি লৈছিলো a divided by আমি লৈছো a divided by x minus 2 এতিয়া a এর ভ্যালু কি হয় 1 তো আমি a এর জায়গায় লিখি দিম 1 divided by x minus 2 তাৰ পিছত প্লাস b divided by x plus 1 আছে b এর ভ্যালু আমি কি পাইছো b ভ্যালু 1 এই পাইছো তো এইটোৱে হৈ গ'ল আমাৰ ফাইনাল ভ্যালু তো 2x minus 1 divided by x minus 2 into x plus 1 এটো আমি এনেকৈ লিখিব পাৰো তো does ফাইনাল তো আমি লিখি দিম does 2x minus 1 আমাকটো একচুয়ালি কি আছিল ফ্যাক্টৰ ফৰ্মত দিয়া নাছিল আমি তো এটো নিজেহে ফ্যাক্টৰাইজ কৰি লৈছিলো তো আমাৰ আছে x squared minus x minus 2 তো এটোক আমি পাৰ্শিয়াল ফ্ৰেকশনত লিখিব পাৰিম 1 divided by x minus 2 plus 1 divided by x plus 1 I hope এটো এটা ক্লিয়াৰ হৈ গ'ল আৰু এটা প্ৰবলেম কৰিম তো এটো ভালকৈ ক্লিয়াৰ হৈ যাব এতিয়া এটা নেক্সট প্ৰবলেম এটা কৰিম তো এবাৰ আমাক দিয়া আছে এটা ৰেশনাল ফ্ৰেকশন
3x plus 2 divided by x cube minus 6x squared plus 11x minus 6 ঠিক আছে তো এটোক আমি partial fraction ত ভাঙিব লাগিব but first আমি চাইলো যে numerator highest power of x denominator highest power of x তকৈ সৰু আছে নে নাই ঠিক আছে x or highest power 1 আছে numerator denominator 3 আছে তো 1 যেহেতু 3 তকৈ সৰু হয় তো এটো এটা proper fraction হয় ঠিক আছে step number 1 fine ৰেশা মানে proper fraction ওলাই আছে next case তো আহি যায় আমাৰ যোনটো denominator portion তো আছে হেতু factorized হৈ থাকিব লাগিব but ইয়াতে আমাৰ denominator তো কি দি আছে x cube minus 6x squared plus 11x minus 6 তো এটো হৈছে এটা cubic polynomial তো এই cubic polynomial তো আমি factorize কৰিব লাগিব তো factorize কৰিবলৈ কাৰণে আমি কি কৰিম এই লাষ্টৰ যোনটো constant term হয় 6 হেতু আমি লম তো যোনটো 6 আছে তো 6 ৰ factors খিনি কি কি হৈছে 6 ৰ factors বোৰ হৈছে 1 হয় 2 হয় 3 হয় আৰু 6 হয় ঠিক আছে তো আমি কি কৰিম আমি প্লাস মাইনাস ভ্যালু কিন্তু ল'ব পাৰিম তো প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 আৰু প্লাস মাইনাস 6 তো আমি কি কৰিম এটা এটাকৈ ভ্যালু x ত সাবস্টিটিউট কৰি পেলাই সাম তো তাৰ মানে আমাক দিয়া আছে f of x যোনটো আমাৰ denominator polynomial function to hetu hoise x cubed minus 6x squared plus 11x minus 6 ঠিক আছে তো আমি এটা ভ্যালু পুট কৰিছো f1 পুট কৰিছো তো মানে x ৰ জায়গাত আমি 1 প্লেস কৰিছো তো কি আহিব 1 cube minus 6 into 1 squared plus 11 into 1 minus 6 তো 1 cube to হৈ গল 1 minus 6 into 1 square হৈ গল 6 plus 11 into 1 11 minus 6 ঠিক আছে তো এতিয়া আমি পজিটিভ টার্ম খিনি এড কৰি দিও 1 plus 11 হৈ যাব আমাৰ 12 তাৰ পিছত নেগেটিভ খিনি কম্বাইন কৰি দিম তো নেগেটিভ 6 আৰু নেগেটিভ 6 হৈ গল 12 equals to 0 এটোকে কি কয় 0 of the polynomial বুলি কোৱা হয় তাৰ মানে এটোৰ মিনিং টো এটোই হৈছে যে x minus 1 তাৰ মানে x equals to 1 লমতে আমাৰ কি আহিছে 0 আহিছে তো আমি কম x minus 1 is a factor তো x minus 1 is a factor of the polynomial fx তো fx or factor eta pai golo x minus 1 but jehetu etu cubic polynomial hoy to cubic polynomial tinta factors thakibo amar tat kintu etia eta factor he aise to factors kini ulabole karone ami ki korim x cube minus 6x squared plus 11x minus 6 to ami cubic polynomial to klom aru jontu eta factor palo x minus 1 hei eta factor re ami divide kori dim baki kita factor ulabo karone ঠিক আছে ফাইন তো এতিয়া আমাক এটো ডিভাইড কৰিব কাৰণে ইয়াতে হাইয়েস্ট পাৱাৰ অফ x আছে কিউব বাট ইয়াতে হাইয়েস্ট পাৱাৰ আছে 1 তো x ক কিহেৰে মাল্টিপ্লাই কৰিম তাকি x কিউব আহি যায় অবিয়াসলি x স্কয়াৰেৰে মাল্টিপ্লাই কৰিলে x কিউব আহি যাব তো x * x স্কয়াৰ হৈ যাব x কিউব আকৌ এটো -1 আছে -1 * x স্কয়াৰ হৈ যাব আমাৰ নেগেটিভ x স্কয়াৰ ঠিক আছে এতিয়া আমি এটোক সাবট্ৰাক্ট কৰি দিম তো x কিউব আৰু x কিউব টো গুছি যাব এফালে থাকি গল নেগেটিভ 6x স্কয়াৰ minus ako minus x square ta mane to ki abo minus 5x square to minus 5x square baki kini ahi jabo plus 11x minus 6 ঠিক আছে এটা x ok kihere multiply korim jate amar ta ahi jay minus 5x square to minus 5 re jate multiply kore to minus 5x ahi gol but amak lage x square to aru eta x er logot multiply kore dim to minus 5x into x korile amar ahi jabo negative 5x square to negative 5x into minus 1 হৈ যাব আমাৰ plus 5x ঠিক আছে আৰু একো নাই এখিনি থাকি গল ফাইন তো নেগেটিভ 5x স্কয়াৰ নেগেটিভ 5x স্কয়াৰ এটো ক্যান্সেল হৈ যাব নেক্সট থাকি গল আমাৰ 11 5x minus 5x তো এটো দিব আমাক 6x minus 6 ফাইনালি x minus 1 ক যদি আমি plus 6 এৰে মাল্টিপ্লাই কৰি দিও তো 6 into x পাই যাম 6x minus 6 into negative 1 minus 6 তো আমাৰ ফাইনাল ৰিমাইন্ডাৰ আহিল 0 আহিবই আহিব ৰিমাইন্ডাৰ 0 কি আহিব কাৰণ আমি অলৰেডি শো কৰি থৈছো যে x minus 1 টোৱে হৈছে এই গুটি পলিনোমিয়াল fx ৰ ফ্যাক্টৰ যেহেতু ফ্যাক্টৰেৰে যদি আমি ডিভাইড কৰি দিও আমাৰ ৰিমাইন্ডাৰ সদায় 0 আহিবই আহিব ঠিক আছে তাৰ মানে কি হল এই যোনটো x কিউব minus 6x স্কয়াৰ minus plus এটো লিখি লম আৰু তেতিয়া নহলে কনফিউজন হ'ব সো তাৰ মানে আমি যোনটো পালো x কিউব minus 6x স্কয়াৰ plus 11x minus 6 তো ইয়াৰ ফ্যাক্টৰ কি হ'ব তাৰ এটা ফ্যাক্টৰ হ'ব x minus 1 এটো তো আমি কৈ থৈছো মাল্টিপ্লাই টু এই হিটো যোনটো কোএফিচিয়েন্ট টো হয় হেতুই হৈ যাব তাৰ আনটো ফ্যাক্টৰ x স্কয়াৰ minus 5x plus 6 তো এটো হৈ গৈছে ইয়াৰ আনটো ফ্যাক্টৰ বাট এটো আমাৰ কি আছে কোয়াড্ৰেটিক ফৰ্মত দি আছে x স্কয়াৰ minus 5x plus 6 তো এটোকো তো আমি ফ্যাক্টৰাইজ কৰি ল'ব পাৰো যেটো আমি প্ৰিভিয়াস প্ৰবলেমটোত কৰিছিলো প্ৰবলেম নম্বৰ 1 ত স্প্লিটিং দ্য মিডল টাৰ্ম কৰি প্লে তো এটো মই নকৰো এটো মই এৰি দিলো তোমালোকৰ ওপৰত তো x স্কয়াৰ minus 5x plus 6 যদি আমি ফ্যাক্টৰাইজ কৰিম তো আমি পাম x minus 2 into x minus 3
তো পালো নে নাই তিনটা ফেক্টৰ পালো কিয় তিনটা ফেক্টৰ পালো কাৰণ এটো হৈছে আমাৰ এটা কিউবিক পলিনমিয়েল x ৰ হাইয়েষ্ট পাৱাৰটো হৈছে 3 তো কিউবিক পলিনমিয়েল হোৱাৰ কাৰণে আমাৰ তিনটা ফেক্টৰ পাই গলো তো x - 1 * x - 2 * x - 3 এতিয়া আমি অৰিজিনেল প্ৰবলেমটো লৈ যাও তো আমাৰ প্ৰবলেমটো আছিল 3x + 2 ডিভাইডেড বাই x³ - 6x² + 11x - 6 তো আমাৰ যেটো অৰিজিনেল ফ্ৰেকশনটো আছিল হেতুক আমি এতিয়া লিখিব পাৰিম নিউমাৰেটৰটো যেনেকৈ আছে তেনেকৈ থাকক 3x + 2 ডিভাইডেড বাই ডিনমিনেটৰটো আমি ফেক্টৰ ফৰ্মত লিখিম x - 1 * x - 2 * x - 3 ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰাহে আৰম্ভ কৰিম তো আমি কি কৰিম এই পাৰ্শিয়াল ফ্ৰেকশনটো অৰিজিনেল ফ্ৰেকশনটো লৈ লম 3x + 2 ডিভাইডেড বাই x - 1 * x - 2 * x - 3 তো এইটোক আমি কি কৰি দিম এইটোক আমি তিনটা পাৰ্শিয়াল ফ্ৰেকশন লিখিম তিনটা কাৰণ আমাৰ তিনটা ফেক্টৰছ আছে তো প্ৰথমটো হ'ব a ডিভাইডেড বাই x - 1 প্লাস সেকেন্ডটো হ'ব b ডিভাইডেড বাই x - 2 আৰু থাৰ্ডটো হৈ যাব আমাৰ c ডিভাইডেড বাই x - 3 তো আমি নেক্সট স্টেপত কি কৰিম a b আৰু c ৰ ভ্যালুটো উলাবলৈ চেষ্টা কৰিম তো কি কৰিব লাগিব ট্ৰিকটো হৈছে যোনটো লেফট হ্যান্ড সাইডে আছে 3x + 2 ডিভাইডেড বাই এই ফেক্টৰ তিনটা ফেক্টৰ এই তিনটা ফেক্টৰলৈ লৈ মাল্টিপ্লাই কৰি দিম গোটেই এক্সপ্ৰেছনটো তো লেফট হ্যান্ড সাইডে আমি পাম 3x + 2 equals to এবাৰ কি হ'ব x - 1 গুছি যাব তো থাকি গল x - 2 * x - 3 multiplied to a plus এবাৰ x - 2 factor out হৈ যাব থাকি যাব x - 1 * x - 3 multiplied to b আৰু তাৰ পিছত c লগত x - 3 টো গুছি যাব তো c লগত মাল্টিপ্লাই হৈ থাকিব x - 1 * x - 2 multiplied to c ঠিক আছে নেক্সট স্টেপত আমি a b c ৰ ভ্যালু উলাবলৈ চেষ্টা কৰিম ঠিক আছে তো প্ৰথমতে a উলাব চেষ্টা কৰিম তো a উলাবলৈ কাৰণে আমাৰ কি এই দুটা 0 হ'ব লাগিব তো এই দুটো টাৰ্মত কমন কি আছে দেখা গৈছে x - 1 টো কমন আছে ৰাইট তো x ৰ জায়গাত যাবি আমি 1 পুট কৰি দিও তো 1 - 1 0 হৈ যাব তাৰ মানে সেকেন্ড টাৰ্মটো গুছি যাব থাৰ্ড টাৰ্মটো গুছি যাব তো আমি প্ৰথমতে আৰম্ভ কৰিম let x = 1 তাৰ মানে 3 * 1 প্লাস যত x আছে তাতে 2 ৰে 1 এৰে এটো এই 1 টো ৰে সাবস্টিটিউট কৰিলে গল সো 3 * 1 + 2 = 1 - 2 * 1 - 3 multiplied to a বাকিখিনিটো অটোমেটিক্যালি 0 হৈ যাব তো লিখি লাভ নাই তো 3 + 2 হৈ যাব আমাৰ 5 এফালে আছে 1 - 2 আছে -1 আৰু 1 - 3 হৈছে -2 a তো -1 * -2 কি হৈ যাব +2 2a তো আমাক তো a হে লাগে তো a ভ্যালু হৈ যাব 5 ডিভাইডেড বাই 2 ঠিক আছে এটো এতিয়া আমি সেপাৰেট কৰি থওঁ নেক্সট আমাৰ ওলাব লাগে b ভ্যালু ওলাবলৈ কাৰণে আমি এই গুটি a টাৰ্মটো আৰু c টাৰ্ম থাকাটো 0 কৰিব লাগিব তো আমি প্ৰথমতে চাম যে a আৰু c টাৰ্মত থাকাটো কোনটো কমন হৈ আছে কি কমন আছে ইয়াতে দেখা গৈছে x - 2 আৰু x - 2 টো কমন হৈ আছে তো আমি কি কৰিম আমি সাপোজ কৰিম যে let x = 2 তো x = 2 পুট কৰি দিয়াৰ লগে লগে 2 - 2 টো 0 হৈ যাব এই গুটি এক্সপ্ৰেছনটো 0 হৈ যাব তো থাৰ্ড টাৰ্মটো সিমিলাৰলি গুটিটো 0 হৈ যাব পুট কৰি চাব পাৰা তো আমি কি পাম 3 * 2 left hand side 3 * 2 আমি এবাৰ যত x আছে তাৰে 2 ৰে সাবস্টিটিউট কৰি দিম সো 3 * 2 + 2 equals to ফাৰ্স্ট টাৰ্ম নাইকিয়া হৈ যাব সেকেন্ড টাৰ্মত থাকিব 2 - 1 2 - 3 into b সলভ কৰিলো 3 * 2 = 6 6 6 + 2 equals to 2 - 1 হৈ গল +1 2 - 3 হৈ গল -1 into b তো এটো আহি গল 8 equals to -b তো আমাক লাগে b ভ্যালু b হৈছে আমাৰ -8 এবাৰ ফাইনালি আমি c ভ্যালুটো উলাই লম তো c ভ্যালুটো উলাবলৈ কাৰণে আমি কি কৰিম x ৰ ভ্যালু এনেকা কৈ লম such that ফাৰ্স্ট আৰু সেকেন্ডটো পুৰা গায়ব হৈ যায় তো দুটাৰে কমন কি আছে x - 3 টো কমন আছে তো তাৰ মানে আমি কি লম x = 3 লৈ লম তো লেফট হ্যান্ড সাইডে থাকিব 3 * 3 + 2 আৰু ইফালে ৰাইট হ্যান্ড সাইডে থাকিব ফাৰ্স্ট আৰু সেকেন্ডটো গুছি যাব তো থাৰ্ডটোৱে থাকিব 3 - 1 3 - 2 into c so 3 3 is 9 9 + 2 equals to 3 3 - 1 হৈছে আমাৰ 2 3 - 2 হৈছে আমাৰ 1 into c 9 + 2 হৈ গল 11 11 into 2 equals to 2c তো c ভ্যালু হৈ গল আমাৰ 11 divided by 2 তো আমি a b c তিনিটাৰে ভ্যালু পাই গল ফাইনালি আমি কি কৰিম ইয়াতে সাবস্টিটিউট কৰি দিম সো আমি পাম 3x + 2 divided by আমাৰ ফেক্টৰ কিনি আছিল x - 1 x - 2 into x - 3 হেতু নেলিখি পেলাই আমি ডাইৰেক্টলি যোনটো অৰিজিনেল প্ৰবলেমটো দি আছিল হেতু লিখি লম হেতু হৈছে x³ - 6x² plus 11x minus 6 equals to তো আমি ফার্স্টতে লৈছিলো a divided by x minus 1 লৈছিলো তো a ভ্যালু কি আছে 5 divided by 2 তো 5 divided by 2 into x minus 1 তাৰপিছত b ভ্যালু আছে -8 তো -8 divided by আমাৰ আছিল x minus 2 plus c divided by x minus 3 আছিল
C value is 11 divided by 2 into x minus 3. So আমি finally partial fraction given rational fraction to তিনটা partial fraction split কৰিলে তো এইটো হৈছে আমাৰ final value. Problem number 3. তো আমাক এটা rational fraction দিয়া গৈছে এই rational fraction টোক আমি partial fraction split কৰিব লাগে. ঠিক আছে আৰম্ভ কৰো. First step আমি সদায় এইটোৱে চাব লাগিব যে numerator highest power of x to denominator highest power of x তকৈ সৰু হ'ব লাগিব. But ইয়াতে কি আছে numerator highest power to is 3 denominator highest power to is 2 ডাঙৰ আছে নহয় numerator to তো ডাঙৰ থাকিলে আমি কি কৰিব লাগিব numerator to কিটা সৰু বনাব লাগিব denominator to তো সৰু কেনেকা বনাইছিলো এক্সাম্পল টো মনত কৰা 7 divided by 2 টোক আমি কি কৰিছিলো 7 ক 2 ৰে ডিভাইড কৰোঁতে আমি কি পাইছো 3 1/2 পাইছিলো তো এই ফৰমেট টো ইউজ কৰিম 3 1/2 বা 3 + 1/2 একেই কথা হয় তো হতে এইটোৰে মনত ৰাখিবা বেছি ইজি হয় তো 7 আছে 7 ৰক আমি 2 ৰে ডিভাইড কৰিছো তো 2 * 3 হৈ গল 6 ডিভাইডেড হৈ গল 1 তাৰ মানে 7 divided by 2 টোক আমি কি লিখিব পাৰো এইটো 3 আছে এই 3 টো কি হৈছে কোশেন্ট তো কোশেন্ট প্লাস ৰিমাইন্ডাৰ r মানে ৰিমাইন্ডাৰ ডিভাইডেড বাই দা ডিনোমিনেটৰ যোনটো 2 থাকিব তো এই ফৰমেটটো আমি ইউজ কৰিম মনত ৰাখিব কাৰণে তো প্ৰথমতে আমি কি কৰিম x³ - 6x² + 10x - 2 এটোক আমি ডিভাইড কৰি দিম হেৰিৰে ডিনোমিনেটৰ পাৰ্টৰে যোনটো হৈছে আমাৰ x² - 5x + 6 আমাৰ তাত আছে x³ আৰু আমি ডিভাইড কৰি আছো x² বা এই গোটেই এক্সপ্ৰেছনটোৰে বাট হাইয়েষ্ট পাৱাৰটো চালে হ'ল x² ক কিহেৰে মাল্টিপ্লাই কৰিম such that আমাৰ x³ আহি যায় x এৰে যদি মাল্টিপ্লাই কৰো x² * x কি আহি যাব x³ বাকিখিনিৰ লগত প্ৰবলেম নাই বাকিখিনি x * -5x হ'ব -5x² তাৰপিছত +6x * x হৈ যাব +6x এতিয়া আমি কি কৰিম সাবট্ৰাক্ট কৰিম তো x³ আৰু x³ টো গুচি গ'ল -6x² এটো অলপ কেয়াৰফুল থাকিব কাৰণ মাইনাস সাইন আছে -6x² - -5x² আমি মাইনাস কৰি আছো তো এই নেগেটিভ আৰু এই নেগেটিভটো প্লাস হৈ যাব তাৰ মানে -6x² + 5x² আছে তো আমি কি পাম সাবট্ৰাক্ট কৰিলে তো আমি পাম -x² তো এই দুটা সাবট্ৰাকশন আহিছে আমাৰ -x². নেক্সট 10x - 6x এটো হ'ব +4x -2 টো তলত আহি গ'ল আৰু এবাৰ ডিভিজন কৰিম তো এবাৰ x² ক কিহেৰে মাল্টিপ্লাই কৰিলে -x আহিব -1 সো x² * -1 হৈ গ'ল আমাৰ -x² তাৰ পিছত -5x * -1 হৈ গ'ল আমাৰ +5x +6 * -1 হৈ গ'ল আমাৰ -6 ঠিক আছে এবাৰ আকৌ ফাইনাল সাবট্ৰাকশন কৰিম -x² আৰু এইটো x² গুচি যাব 4x - 5x হ'ব -x -2 - -6 হৈ যাব +4 ঠিক আছে তো আমাৰ কোশেন্ট আহিল x - 1 ৰিমাইন্ডাৰ r টো আহিলে -x + 4 এটো হৈ গ'ল আমাৰ কোশেন্ট তো তাৰ মানে x³ - 6x² + 10x - 2 whole divided by x² - 5x + 6 এটোক আমি ভাঙি পেলাই কেনেকৈ লিখিব পাৰো আমাক কি লাগিব আমাক লাগিব কোশেন্টটো তো কোশেন্টটো কি পাইছো আমি x - 1 তাৰ পিছত এটো থাকক ব্ৰেকেটৰ ভিতৰত এডেড টু ৰিমাইন্ডাৰটো লাগে ৰিমাইন্ডাৰ ইয়াতে ৰিমাইন্ডাৰ কি পাইছো -x + 4 whole divided by যোনটো ডিনোমিনেটৰটো x² - 5x + 6 ঠিক আছে এইটো পোৰশনটো চাই গ'ল আপোনাৰ এটো জাস্ট এটা ফ্ৰ্যাকশন এইটো ফ্ৰ্যাকশন নহয় জাস্ট এটা আমাৰ ৰেশনাল পলিনোমিয়াল এটো জাস্ট এটা পলিনোমিয়াল হৈ গ'ল x - 1 সেকেন্ড টার্মটো যদি চাও এবাৰ x ৰ হাইয়েষ্ট পাৱাৰ হৈ গৈছে 1 আৰু ডিনোমিনেটৰ x ৰ হাইয়েষ্ট পাৱাৰ হৈছে 2 সৰু হৈ গ'ল নহয় নিউমাৰেটৰটো তো এতিয়া আমাৰ এইটো প্ৰপাৰ ফ্ৰ্যাকশনলৈ হেৰি হৈ গ'ল কনভাৰ্ট হৈ গ'ল তো এই মাইনাসটোক আমি অলপ প্ৰপাৰলি লিখো এটো হ'ব আমাৰ x - 1 minus তো x টো কমন লইলে -1 কমন লইলে পজিটিভ x - 4 থাকি গ'ল ডিভাইডেড বাই x² - 5x + 6 ঠিক আছে তো আমাৰ যোনটো অৰিজিনাল ইম্প্ৰপাৰ ফ্ৰ্যাকশনটো দিয়া আছিল ইম্প্ৰপাৰ ৰেশনাল ফ্ৰ্যাকশনটো হেতুক আমি প্ৰপাৰ ফ্ৰ্যাকশনলৈ কনভাৰ্ট কৰি ললো এতিয়া আমাৰ নেক্সট কামটো হৈছে পাৰ্শিয়াল ফ্ৰ্যাকশন ওলোৱা ইয়াৰ পাৰ্শিয়াল ফ্ৰ্যাকশন ওলাব দৰকাৰ নাই কাৰণ এটো ফ্ৰ্যাকশন নহয় এটো সিম্পল ফৰ্মত দিয়া আছে সিম্পল পলিনোমিয়াল ফাংশন আমাৰ একচুয়ালি ইটোৰহে পাৰ্শিয়াল ফ্ৰ্যাকশন ওলাব লাগিব তো এইটো প্ৰবলেমটো অলপ কেয়াৰফুলি চাবা নাও আমি কি কৰিম let x - 4 divided by x² - 5x + 6 এইটো পাৰ্শিয়াল ফ্ৰ্যাকশনত আমি কনভাৰ্ট কৰিলাম বাট বিফোৰ দ্যাট আমি কি কৰিব লাগিব ডিনোমিনেটৰটো ফেক্টৰাইজ কৰিব লাগিব তো ডিনোমিনেটৰ ফেক্টৰ কি হ'ব -3 - 2 চেক কৰি লোৱা এটো আহিব তো এটোক আমি স্প্লিট কৰিম দুটা পাৰ্শিয়াল ফ্ৰ্যাকশনলৈ কাৰণ আমাৰ দুটা ফেক্টৰস আছে x - 2 আৰু x - 3 তো a divided by x - 2 plus b divided by x - 3 ঠিক আছে বাকি কামখিনিটো সেম এতিয়া আমি কি কৰিম এইটোই চাম
তো ডিনমিনেটৰ দি মাল্টিপ্লাই কৰি দিম থ্ৰু আউট তো x minus 4 equals to x minus 3 into a plus x minus 2 into b আহি গ'ল তো a আৰু b ওলাম তো a ওলাবৰ কাৰণে আমি x ৰ ভ্যালু 2 লৈ লম তো আমাৰ আহিব 2 minus 4 equals to 2 minus 3 into a plus 0 minus 2 equals to negative a তাৰমানে a ভ্যালু আহি গ'ল আমাৰ plus 2 আৰু ইফালে আকৌ b ভ্যালুটো ওলাবৰ কাৰণে আমি কি কৰিম let x equals to positive 3 তো 3 minus 4 equals to 3 minus 2 into b to b value আহি যাব আমাৰ negative 1 তো a value আহি গ'ল b value আহি গ'ল তো আমাৰ কি পালো তো আমি পাম এতিয়া x minus 4 this implies that x minus 4 divided by x minus 3 into x minus 2 তো আমি দুটা ভ্যালু পালো a divided by x minus 2 minus 1 divided by x minus 3 তো এইটো হৈ গ'ল এটা ফাইনালি তো আমি কোড ৰিপ্লেস কৰি দিম ইয়াতে ৰিপ্লেস কৰি দিম তো আমাৰ আসলে x minus 1 তো ইয়াতে আছে x minus 1 তাৰপিছত আছে নেগেটিভ সাইন এটোত কিন্তু কেয়াৰফুল থাকিবা নেগেটিভ সাইন একাৰণে নেগেটিভ সাইন কনফিউজন নহমৰ কাৰণে ব্ৰেকেট লগাই ল তাৰপিছত আছিল আমাৰ এই পাৰ্শিয়াল ফ্ৰেকশনটো x minus 4 divided by x square minus 5x plus 6 এটোটো আমি উলাই লৈছো তো আমাৰ তাত আছে 2 divided by x minus 2 minus 1 divided by x minus 3 maximum student plus minus ate ভুল কৰি থৈ আহে যাৰ কাৰণত সব ঠিক কৰা পিছতো লাষ্টৰ আনসাৰটো ভুল কৈ আহে তো কেয়াৰফুল থাকিবা প্লাস মাইনাস সাইন লৈ ব্ৰেকেট যিমান পৰা ইউজ কৰিবা x minus 1 minus 2 into x minus 2 এই নেগেটিভ আৰু এই নেগেটিভটো প্লাস হৈ যাব প্লাস 1 divided by x minus 3 তো এইটোৱে হৈছে আমাৰ ফাইনাল ভ্যালু এই given rational expression to rational fraction to partial fractions kini এইটো লিখিবলৈ নাপাৰিবা x minus 1 এটা very important এটো আহিছে কাৰণ আমি ডিভাইড কৰি দিছিলো নিউমাৰেটৰ টু ডিনমিনেটৰ এতিয়া আমি fourth problem to লৈ যাও এটো এটা ডিফাৰেন্ট টেকনিক ইউজ কৰিম ইয়াতে দিয়া হৈছে তো প্ৰথমতে আমি লিখিলো যোনটো আমাৰ partial fraction আমাৰ যোনটো অৰিজিনাল rational fraction to দিয়া হৈছে 2x minus 1 divided by x plus 1 multiplied to x minus 1 whole squared ঠিক আছে এতিয়া ফার্স্ট স্টেপটো হদাই হেতু চাব লাগিব যে নিউমাৰেটৰ x ৰ পাৱাৰ টু ডিনমিনেটৰতকৈ ডাঙৰ হয় নে নাই ঠিক আছে তো নিউমাৰেটৰ যেটো হাইয়েস্ট পাৱাৰ অফ x আছে হেতু আছে 1 এতিয়া ডিনমিনেটৰত আমি অলপ কেয়াৰফুলি চাব লাগিব এটা x আছে ইয়াতে 1 আছে ইয়াতে আকৌ x minus 1 whole square আছে যোনটো আমি একচুয়ালি এনেকৈ লিখিব পাৰো 2x minus 1 divided by x plus 1 x minus 1 আৰু x minus 1 আকৌ এবাৰ লিখি দিম কাৰণ দুইবাৰ মাল্টিপ্লাই হৈ আছে তো এটো x ইয়াতে কেইবাৰ মাল্টিপ্লাই হৈছে ইটো হিটো লগত তিনবাৰ মাল্টিপ্লাই হৈছে তো যেতিয়া আমি তো সিম্পলিফাই কৰিম কৰিব দৰকাৰ নাই x কিউব আহিব হাইয়েস্ট পাৱাৰটো কি হৈ যাব x কিউব হৈ যাব 3 হৈ যাব ডিনমিনেটৰ তো আমাৰ ফাৰ্স্ট স্টেপটো ঠিকই আছে নিউমাৰেটৰ x ৰ পাৱাৰ ডিনমিনেটৰ x ৰ পাৱাৰতকৈ সৰু হয় তো প্ৰবলেম নাই এতিয়া আমি এটো পাৰ্শিয়াল ফৰ্মত লিখিম তো পাৰ্শিয়াল ফ্ৰেকশন ফৰ্মত কি হ'ব a divided by x plus 1 ঠিকই আছে প্লাস next হ'ব b divided by x minus 1 এতিয়া third factor to আছে আকৌ x minus 1 তো এটো c divided by x minus 1 আমি লিখিব নোৱাৰো কাৰণ c divided by x minus 1 যদি লিখি দিও এটো আৰু এটো লিখাৰ মিনিং সেম টু সেম হয় তাৰমানে কি b আৰু c এটো ইকুৱেল হৈ গল b equals to c হৈ গল তো হেকাৰণে আমি থাৰ্ড টাৰ্মত কি লিখিম x minus 1 টো দুবাৰ ৰিপিট হৈছে তো x minus 1 হোল স্কয়াৰ কৰি দিম ঠিক আছে ফৰ এক্সাম্পল আৰু এটা মই দেখাইটো তেতিয়া কুইকলি ক্লিয়াৰ হৈ যাব লেটস সে আমাৰ তাতে পাৰ্শিয়াল ফ্ৰেকশন দিয়া আছে 2 divided by x plus 1 into x minus 2 whole cube di ase to total factor keta ase denominator x plus 1 eta ase x minus 2 tinta ase 3 aru x 4 egol tam amar total 4 ta partial fraction hobo to etu hobo a divided by x plus 1 plus b divided by x minus 2 x minus 2 তিন বার আছে তো তিন বাৰতে প্ৰথমতে আমি এটা ফ্যাক্টৰ লৈ লম x minus 2 নেক্সটত আমি কি কৰিম দুটা ফ্যাক্টৰ লৈ লম এপাৰত x minus 2 হোল স্কয়াৰ আৰু ফোৰ্থ নম্বৰত আমি কি কৰিম চাৰি গুটি তিনটা ফ্যাক্টৰ লৈ লম একেবাৰতে x minus 2 হোল কিউব তো এনেকা ধৰণে স্প্লিট কৰা হয় আমাৰ পাৰ্শিয়াল ফ্ৰেকশন সো আই হোপ এটো ক্লিয়াৰ হৈ গল তো এটো বহুত ইম্পৰ্টেন্ট হয় কেতিয়াবা ৰিপিটিশন হ'ব পাৰে ফ্যাক্টৰছ তো ৰিপিটিশন হলে আমি এই পাৰ্টিকুলাৰ ফৰ্মেটটো হে ইউজ কৰিম বাকি টেকনিকবোৰ সব সেম থাকিব লেফট হ্যান্ড সাইডে থাকিব 2x minus 1 কি কৰিলো আমি ডিনমিনেটৰ দি মাল্টিপ্লাই কৰি দিম both numerator both sides তো আমাৰ 2x minus 1 থাকি গল first term a divided by x plus 1 তো ইয়াতে কি হ'ব x plus 1 এটা গুছি যাব থাকি গল আমাৰ x minus 1 whole squared multiplied to a তাৰ পিছত x minus 1 গুছি গলে এটা x minus 1 এ গল তো থাকিব x plus 1 into x minus 1 into b আৰু তাৰ পিছত
c গুচাব কাৰণে c টো ল'ব কাৰণে x - 1 হোল স্কয়াৰ মাল্টিপ্লাই কৰি দিম তো আমি পাম x + 1 * c তো আমাৰ ইকুৱেশ্যন সিম্পলিফাই হৈ গ'ল তো এতিয়া আমাৰ নেক্সট কামটো হৈছে a b আৰু c লোৱাৰ কাৰণে ঠিক আছে তো ফাইন তো a ওলাবলৈ কাৰণে আমি b আৰু c গুচাব লাগিব তো b আৰু c ত কমন কি আছে x + 1 আছে তো যদি আমি let x = -1 লৈ লওঁ তেনেহ'লে b আৰু c টো গুচি যাব তো এইফালে থাকিলে আমাৰ কি লেফট হ্যান্ড সাইডে 2 * x ৰ জেগাত -1 -1 = এইফালে থাকিল -1 - 1 হোল স্কয়াৰ * a সলভ কৰি লওঁ সো 2 * -1 হৈ গ'ল -2 -2 আৰু -1 হৈ যাব -3 এফালে -1 আৰু -1 হৈ যাব -2 বাট এটোক আমি হোল স্কয়াৰ কৰি আছো তো আমি পাম +4 * a তাৰ মানে a ৰ ভ্যালু আহি যাব আমাৰ -3 / 4 এই ভ্যালু আহি গ'ল এতিয়া নেক্সট আমি b আৰু c ৰ ভ্যালু উলাই লম তো b ভ্যালু উলাবলৈ কাৰণে এটো আৰু এটো 0 হ'ব লাগিব বাট ইয়াতে প্ৰবলেম কি আছে ইহত দুটাৰ ভিতৰত একো কমনই নাই a ৰ ফ্যাক্টৰ আছে x - 1 আৰু b c ৰ ফ্যাক্টৰ x + 2 কমনটো নাই কাৰণে b টোক আমি স্কিপ কৰি দিম এতিয়াৰ কাৰণে c টো উলাব চেষ্টা কৰিম c টো উলাব পাৰিম কাৰণ b আৰু a টোক গায়ব কৰিবৰ কাৰণে x - 1 দুটাতে আছে তো আমি যদি let x = 1 লৈ লওঁ +1 তেনেহ'লে a আৰু b গুচি যাব তো c উলাবলৈ ইজি হ'ব তো এতিয়া আমি পাম 2 * 1 - 1 = 1 + 1 * c তো 2 - 1 হৈ গ'ল 1 লেফট হ্যান্ড সাইডত আৰু ৰাইট হ্যান্ড সাইডত হ'ব 2c যাৰ সলভ কৰিলে আমি পাম c = 1 / 2 তো a আৰু c ভ্যালু ওলাই গ'ল তো এটো ইকুৱেশ্যন নম্বৰ 2 কৈ দিও ইকুৱেশ্যন নম্বৰ 1 টো আমাৰ হৈছে এই পাৰ্শিয়াল ফ্ৰেকশনটো 1 ঠিক আছে তো আমি a আৰু c ৰ ভ্যালুটো ইয়াতে ৰিপ্লেস কৰিলে 2 আমি পাম এতিয়া 2 = 2x - 1 = x - 1 হোল স্কয়াৰটো আমি প্ৰথমতে এক্সপেন্ড কৰিলো তো x² - 2x + 1 তো এটো a + b a - b হোল স্কয়াৰ ফৰ্মুলা লগাইলো ইনটু a তো a ভ্যালুটো হৈছে আমাৰ -3 / 4 প্লাস এটা কাম কৰো মই পিছত কৈ আছো এটো a আছে যেটা a ৰাখি দিও a প্লাস x + 1 * x - 1 হৈ যাব আমাৰ x² - 1 * b আৰু এটো হৈ যাব আমাৰ x + 1 * c ঠিক আছে ইয়াতে এটা টেকনিক এটা শিকি আছো কেনেকৈ আমি abc ভ্যালু এটো মেথড ইউজ কৰি পৰা উলাব পাৰো তো 2x - 1 এতিয়া এই গুটি তিনটাক মাল্টিপ্লাই কৰি দিম a ৰে আমি পাম x² * a - 2x * a + a নেক্সট আমি x² - 1 ক মাল্টিপ্লাই কৰিম b ৰে তাম পাম x² * b - b তাৰপিছত x + 1 ক মাল্টিপ্লাই কৰিম c ৰে তা পাম x * c + c ঠিক আছে সো 2x - 1 = কমন টার্ম খিনি এড কৰি দিও তো x² * a + x² * b কম্বাইন কৰিলে পাম a + b * x² তাৰপিছত x থাকাখিনি কম্বাইন কৰি দিও তো প্লাস c - 2a * x ঠিক আছে আৰু বাছি যোৱা কনস্ট্যান্ট টার্ম খিনি তো এটো হৈছে +a - b + c ঠিক আছে তো আমাৰ এতিয়া ৰাইট হ্যান্ড সাইডে কি পাইছো এনেকেটা এক্সপ্ৰেশন পাইছো যত x² আছে x আছে আৰু এটা কনস্ট্যান্ট টার্ম আছে x² ৰ কোএফিচিয়েন্ট হৈছে a + b x ৰ কোএফিচিয়েন্ট হৈছে c - 2a আৰু কনস্ট্যান্ট টার্মটো হৈছে a - b + c লেফট হ্যান্ড সাইডে কি আছে 2x - 1 বাট এটুকু আমি x² ফৰ্মত লিখিব পাৰো x² যেহেতু নাই আমি কি লিখিম 0 * x² + 2 * x - 1 এটো কিয় লিখিছো কাৰণ এতিয়া আমি ইজিলি ইকুৱেট কৰি দিব পাৰিম both sides তো ইকুৱেটিং both sides to যদি আমি ইকুৱেট কৰি দিম তেনেহলে x² ৰ কোএফিচিয়েন্ট কি হ'ল ৰাইট হ্যান্ড সাইডে আছে a + b আৰু লেফট হ্যান্ড সাইডে x² ৰ কোএফিচিয়েন্ট কি আছে 0 হেতুকে কই ইকুৱেটিং both sides a + b = 0 পাই গলো এফালে কি আছে x ৰ কোএফিচিয়েন্ট আছে c - 2a আৰু হিফালে x ৰ কোএফিচিয়েন্ট আছে +2 তো c - 2a 2 লগত ইকুৱেট কৰি দিব পাৰিম এন্ড ফাইনালি কনস্ট্যান্ট টার্ম a - b + c এটো ইকুৱেট হৈ যাব লেফট হ্যান্ড সাইডে থকা কনস্ট্যান্ট টার্মটো যোনটো হৈছে আমাৰ -1 তো আমি কি পাইছো তিনটা ইকুৱেশন পাইছো এই তিনটা ইকুৱেশন সলভ কৰি পেলাই a b আৰু c ৰ ভ্যালু ইজিলি ওলাব পাৰিম সো এটো এটা হৈছে ডিফাৰেন্ট টেকনিক তো কেতিয়াবা ডাইৰেক্টলি যদি আমি সাবস্টিটিউট x ৰ ভ্যালু সাবস্টিটিউট কৰি a আৰু b c g হক কনস্ট্যান্ট টার্ম কেইটা যদি ভ্যালু ওলাব নোৱাৰো তেনেহলে আমি এই টেকনিকটো ইউজ কৰিব পাৰিম যেহেতু a আৰু c ৰ ভ্যালু অলৰেডি ওলাই থৈছো a আমি -3/4 আৰু c 1/2 b ভ্যালুটো ইজিলি ল'ব পাৰিম তো b হৈ যাব = a তো a জেগাত আমি কি কৰিম a ভ্যালু আমি পাই থৈছো a = -3/4 তো এটো প্লেস কৰি দিও -3/4 তো নেগেটিভ আৰু নেগেটিভ পজিটিভ হৈ যাব তো b ভ্যালু আহি গ'ল 3/4 তো আমি ফাইনালি গুটি কিটা ভ্যালু পাই গলো সো নাও
a ভ্যালু পাই গৈছো আমি নেগেটিভ 3 ডিভাইডেড বাই 4 b ভ্যালু পাইছো আমি পজিটিভ 3 ডিভাইডেড বাই 4 আৰু c ভ্যালু আমি পাই থৈছো c পাইছো আমি ইকুৱেলছ টু 1/2 ঠিক আছে তো a b c তিনিটা পাই গলো তো আমাৰ ফাইনাল হেৰিটো আহি যাও ফাইনালি does আমাৰ প্ৰবলেমটোত কি দিয়া আছিল প্ৰবলেমটো পাৰ্শিয়াল ফ্ৰেকশনটো দিয়া আছিল 2x - 1 divided by x plus 1 into x minus 1 whole square 2x minus 1 divided by x plus 1 into x minus 1 whole square. So, prothom to ami ki loisil a divided by x plus 1 loisil a jagat hobo negative 3 divided by 4 into x plus 1. Next to ami b divided by x minus 1 loisil to mane 3 divided by 4 into x minus 1. And finally ami c divided by x minus 1 whole square loisil to mane 1 divided by c 2 into x minus 1 whole square. So, etu hoise amar required partial fraction. The repeated factors যদি থাকে তো আমি এটো মেথড ইউজ কৰিম তো আৰু এটা ফাইনাল প্ৰবলেম এটা কৰিলো এই ৰিপিটেড ফ্যাক্টৰস যদি ডিনোমিনেটৰ থাকে তো আমি পাৰ্টাৰ পাৰ্শিয়াল ফ্ৰেকশনটো কেনেকৈ ওলাম সো ফাইনাল প্ৰবলেমটো আমি সলভ কৰিলম তো ইয়াতে আমাক এটা ৰেশনাল ফ্ৰেকশন দিয়া আছে এটো আমি পাৰ্শিয়াল ফ্ৰেকশনত ব্ৰেক ডাউন কৰিম ঠিক আছে তো আৰম্ভ কৰো লেট আমাক দিয়া আছে x³ ডিভাইডেড বাই প্ৰথম ফ্যাক্টৰটো হৈছে x + 1 হেতু ৰিপিট হৈ আছে দুইবাৰ so x + 1 whole square multiplied to next factor x minus 2 jonto repeat hoye ase 3 bar to total amar 2 plus 3 mane 5 ta egol 5 ta factors ase denominator to ami 5 ta partial fraction pam aru eru sabo lagibo je numerator highest power of x to denominator highest power of x ot dangor horu hoine noy to x³ ase numerator ta mane amar numerator ase 3 aru denominator amar ki ase highest power of x apolo hole yate x + 1 whole square jitu ite expand korim to ami ki pam yate x² pam আৰু x minus 2 whole cube যদি expand কৰিম আমি তাৰ পৰা highest power of x পাম x³ তো দুইটাৰে highest power of যদি আমি combine কৰি দিও x² into x³ এটো হৈ যাব x raised to the power of 2 plus 3 তাৰ মানে x raised to the power of 5 তো highest power টো কি হ'ল 5 যেহেতু 3 5 তকৈ সৰু হয় তেনে হলে আমাৰ ইয়াতে কোনো প্ৰবলেম নাই তো numerator to denominator তকৈ সৰু আছে তো partial fraction টো হ'ব এতিয়া a divided by x plus 1 b divided by x plus 1 whole square ঠিক আছে নেক্সট আমাৰ হ'ব c divided by x minus 2 তাৰ পিছত আৰু এটা আহিব partial fraction d divided by x minus 2 whole square আৰু 5 নম্বৰ partial fraction টো হ'ব e divided by x minus 2 whole cube ঠিক আছে এটুক আমি নম্বৰ 1 বুলি দি দিও এতিয়া নেক্সট স্টেপত আমি কি কৰিম গুটি এক্সপ্ৰেছনটোক এই ডিনোমিনেটৰে মাল্টিপ্লাই কৰি দিম তো তেনেহলে আমি পাম x³ equals to তো প্ৰথম পাৰ্শিয়াল ফ্ৰেকশনটো x + 1 আছে ডিনোমিনেটৰত এটা x + 1 গুছি যাব তো আমাৰ তাত থাকিল x + 1 into x minus 2 whole cube নেক্সট টো থাকিব আমাৰ x minus 2 whole cube কাৰণ x + 1 whole square টো গুছি যাব into b এটা থাকিব into a তাৰ পিছত থাৰ্ড পাৰ্শিয়াল ফ্ৰেকশনটোত আমাৰ x minus 2 এটা গুছি যাব তো এফালে থাকিব x + 1 whole square into x minus 2 whole এটা গুছি গল whole square থাকি গল into c তাৰপিছত d থাকিব এতিয়া x + 1 whole square into x minus 2 into d আৰু ফাইনালি e থাকিব আমাৰ x + 1 whole square into e ঠিক আছে এতিয়া আমি প্ৰথমতে লৈ ল let x equals to 2 লৈ ল যদি x equals to আমি 2 লৈ ল তেনেহলে এটা x minus 2 whole cube আছে তো ইকুইটিটো 0 হৈ যাব সেকেন্ডত x minus 2 আছে এটো 0 হৈ যাব থাৰ্ডত x minus 2 whole square আছে এই x minus 2 টো কাৰণে গুটিটো 0 হৈ যাব ফোৰ্থ টাৰ্মটো x minus 2 0 হৈ যাব তো আমাৰ থাকি গল অকল লাষ্ট টাৰ্মটো x + 1 whole square into e তো তাৰ মানে লেফট হ্যান্ড সাইডত x³ আছে তো x ৰ জায়গাত আমি 2 পুট কৰি দিম তো 2 কিউব হৈ গল আৰু ইফালে ৰাইট হ্যান্ড সাইডত x + 1 whole square আছে তো তাৰ মানে 2 + 1 whole square into e ঠিক আছে সলভ কৰিলো e ভ্যালুটো এফালে পালো 8 2 + 1 মানে হৈছে 3 3's cube হৈ গল 27 into e তো e ৰ ভ্যালু আহি গল আমাৰ e equals to 8 divided by 27 ঠিক আছে নেক্সট আমি কি কৰিম এবাৰ লম x equals to -1 x equals to -1 লগে লগে এটো গুটিটো গুছি যাব কাৰণ x + 1 আছে -1 + 1 মানে কি হল 0 0 ৰে মাল্টিপ্লাই হৈছে পুৰাটো গুছি যাব থাৰ্ডটোত কি হ'ব নেগেটিভ নহয় কাৰণ ইয়াতে x - 2 হে আছে x + 1 নাই তো b টো থাকি যাব তো এটো গুছি যাব
d গুচি যাব x + 1 থাকাৰ কাৰণে আৰু e গুচি যাব অকল b টাৰ্মটো থাকি গ'ল তো তাৰ মানে লেফট হেণ্ড সাইডে থাকিল আমাৰ -1 হোল কিউব ৰাইট হেণ্ড সাইডে থাকিব -1 -2 হোল কিউব ইনটু b সলভ কৰি লওঁ -1 হোল কিউব কৰিলে -1 পাম ইফালে -1 আৰু -2 হৈ যাব -3 -3 কিউবিক কৰিলে পাম -27 তো আমাক লাগে b ভ্যালু হ'ব 1/27 So x equals to 2 or x equals to -1 খালি এই দুটা x ৰ ভ্যালু ইউজ কৰি পেলাই আমি e আৰু b ৰ ভ্যালু হে পালো বাট আমাৰ তাত ষ্টিল এতিয়া a থাকি গ'ল c থাকি গ'ল d থাকি গ'ল এই তিনটা উলাবলৈ এতিয়াও বাকি আছে তো আমি কি কৰিম আকৌ এই ইকুৱেশ্যনটোকে ল'ম এবাৰ কি কৰিম এবাৰ আমি এই ইকুৱেশ্যনটোক আকৌ ফাৰ্দাৰ সিম্পলিফাই কৰিম x³ equals to a multiply to কি কৰিম এই গোটেই এক্সপ্ৰেছনটোক আমি কম্বাইন কৰিম তাৰমানে x + 1 ক মাল্টিপ্লাই কৰি দিম x - 2 হোল কিউবেৰে তো এটোত কি পাম এটোত পাম আমি x raised to the power of 4 minus 5x cube plus 6x squared plus 4x minus 8 ঠিক আছে next আমি next term to লৈ যাও x minus 2 whole cube into b আছে তো whole cube কৰি দিয়া লগে লগে তো পাম ইয়াতে a minus b whole cube formula to apply কৰিলে হৈ গ'ল তো x cube minus 6x squared plus 12x minus 8 into b তাৰপিছত next c to লৈ যাও c ৰ কোএফিচিয়েন্ট x + 1 whole square into x - 2 whole squared আছে তো এই দুটাক আমি মাল্টিপ্লাই কৰিলে আমি পাম x raised to the power 4 minus 2x cube minus 3x squared plus 4x plus 4 multiplied to c আৰু d ৰ কোএফিচিয়েন্টক মাল্টিপ্লাই কৰিলে আমি পাম x cube minus 3x minus 2 into d আৰু ফাইনালি x + 1 whole square expand কৰিলে আমি পাম x squared plus 2x plus 1 into e ঠিক আছে তো এটো হৈ গ'ল আমাৰ কোএফিচিয়েন্ট এতিয়া আমি কি কৰিম ফাৰ্দাৰ সিম্পলিফাই কৰিম লেফট হেণ্ড সাইড টু x³ আছে হেতুক আমি এতিয়া 1 into x³ লিখিম আৰু বাকিটো একো টাৰ্ম নাই তো আমি কি লিখিম 0 into x raised to the power of 4 plus x square নাই তো আমি 0 into x square তাৰ পিছত 0 into x plus 0 এটো হৈ গ'ল আমাৰ লেফট হেণ্ড সাইড এক্সপ্ৰেছন right hand side আমি কি কৰিম এতিয়া x raised to the power of 4 টাৰ্ম খিনি কম্বাইন কৰি লম তো প্ৰথমৰ পৰা আহিব a তাৰ পিছত নেক্সট আহিব ইয়াতে প্লাস c তাৰ পিছত আৰুটো নাই ঠিক আছে প্লাস x³ এতিয়া x³ কোএফিচিয়েন্ট খিনি হ'ব -5a তাৰ পিছত আহিব প্লাস b আহিব তাৰ পিছত এফালৰ পৰা আহিব -2c তাৰ পিছত আহিব plus d ঠিক আছে প্লাস এতিয়া x² ৰ কোএফিচিয়েন্ট ল'ব লাগিব x² ৰ কোএফিচিয়েন্ট খিনি হৈছে প্লাস 6a তাৰ পিছত আহিলে আমাৰ -6b তাৰ পিছত আহিব -3c তাৰ পিছত আহিব আমাৰ প্লাস e তো এটো আহিলে প্লাস e নেক্সট আহিব x ৰ কোএফিচিয়েন্ট তো x ৰ কোএফিচিয়েন্ট হ'ব +4a তো 4a আহিল তাৰ পিছত এফালে আহিব 12b plus 12b আহিলে তাৰ পিছত নেক্সট আহিলে আমাৰ +4c আহিলে তাৰ পিছত এফালে আহিব -3d আহিলে তাৰ পিছত আহিলে আমাৰ ফাইনালি +2e ঠিক আছে এন্ড ফাইনালি আমাৰ কনস্ট্যান্ট টাৰ্ম খিনি থাকি গ'ল কনস্ট্যান্ট টাৰ্ম খিনি হ'ব -8 তাৰ পিছত -8a হ'ব তাৰ পিছত এফালে হ'ব -8b তাৰ পিছত নেক্সট আহিব +4c তাৰ পিছত আহিব -2d তাৰ পিছত আহিব আমাৰ +e ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম ইকুৱেট কৰি দিব পাৰিম ইকুৱেটিং both sides তো ইকুৱেট কৰি দিলো আমি both sides ইকুৱেট কৰিলে আমি এতিয়া পাম তো x raised to the power of 4 ৰ কোএফিচিয়েন্ট ৰাইট হেণ্ড সাইডে আছে a plus c তো আমি পাম a plus c equals to 0 ঠিক আছে নেক্সট x³ তো লম -5a plus b minus 2c plus d equals to এতিয়া x³ ৰ কোএফিচিয়েন্ট লেফট হেণ্ড সাইডে আছে 1 তো এটো equals to 1 হৈ যাব নেক্সট x² ৰ কোএফিচিয়েন্ট হইব আমাৰ 6a minus 6b minus 3c plus e equals to 0 ঠিক আছে নেক্সট আমাৰ x ৰ কোএফিচিয়েন্ট 4a plus 12b plus 4c minus 3d plus 2e equals to 0
আৰু কনষ্টেণ্ট টাৰ্মটো হৈ গ'ল আমাৰ -8a minus 8b plus 4c minus 2d plus e equals to 0. তো আমি টোটেল 5টা ইকুৱেশ্যন পাইছোঁ ঠিক আছে এতিয়া আমি যোনটো b আৰু e ৰ ভ্যালুটো যোনটো অলৰেডি উলাই থৈছো তো আমি e ভ্যালুটো পালো 8/27 b ভ্যালু 1/27 এইকিটা এই ইকুৱেশ্যনত ৰিপ্লেস কৰি দিম e ৰ ক্যালকুলেশন কৰোঁতে মই এটা মিস্টেক এটা কৰিলো তো যেতিয়া ইয়াতে x + 1 হোল স্কয়াৰ ইনটু e আছে তো এটো একচুয়ালি x + 2 + 1 হোল স্কয়াৰ ইনটু e হ'ব লাগিছিল মই কিউব দিলো তো এটা মিস্টেক হয় তো 2 + 1 হৈ গ'ল 3 স্কয়াৰ হৈ যাব আমাৰ এটো 9 তো তাৰ মানে e হৈছে একচুয়ালি 8/9 হে হয় 8/27 নহয় এটো এটা মিস্টেক হৈ গ'ল তো আমি এইকিটা ভ্যালু নোট কৰি প্লে এতিয়া আমি কি কৰিম যত b আছে আৰু e আছে তাতে এইকিটা ভ্যালু ৰিপ্লেস কৰি দিম তো ঠিক আছে প্ৰথম ইকুৱেশ্যনটোতে একো নাই এই ইকুৱেশ্যন দি দিও এটো ইকুৱেশ্যন a ইকুৱেশ্যন b c d আৰু e এতিয়া ইকুৱেশ্যন নম্বৰ a টোত আছে a + c = 0 তো এটোক আমি a = -c বুলি কৈ লিখি থওঁ তো এটোক দি দিও আমি ইকুৱেশ্যন f ঠিক আছে নেক্সট আমি এতিয়া আহি যাও ইকুৱেশ্যন নম্বৰ b লৈ ইকুৱেশ্যন b ত আছে আমাৰ -5a + b b ভ্যালুটো আমি সাবস্টিটিউট কৰি দিও 1/27 -2c এতিয়া c জায়গাটো আমি কি দিব পাৰো -a দিব পাৰো একো প্ৰবলেম নাই ঠিক আছে -a দি দিলো +d = 1 ঠিক আছে ৰাখি দিও এটো তো এটো হৈ গ'ল আমাৰ -5a এটোক আমি ইয়ালৈ লৈ যাম ৰাইট হ্যান্ড সাইড লৈ যাম -2a আৰু -2a হৈ যাব আমাৰ +2a + d = 1 - 1/27 ঠিক আছে তো -5a + 2a হৈ গ'ল আমাৰ -3a + d = এটো 1 - 1/27 কি দিব পজিটিভ 26/27 তো এটো হৈ গ'ল আমাৰ ইকুৱেশ্যন g এটো আমি সেপাৰেট কৰি ৰাখি দিও নেক্সট এতিয়া আমি c লৈ যাও ইকুৱেশ্যন c তো ইকুৱেশ্যন c ত আমাৰ আছে 6a - 6b বাট b জায়গাত আমি লিখিব পাৰিম 1/27 ঠিক আছে নেক্সট আমাৰ হে গ'ল -3c বাট c জায়গাত আমি লিখিম -a plus e value to দি আছে 8/9 = 0 ঠিক আছে তো এটো হৈ গ'ল 6a তাৰ পিছত 3 × 2 3 × 9 27 তো এটো হৈ গ'ল আমাৰ -2/9 -3a * -a হৈ গ'ল +3a + 8/9 = 0 6a আৰু 3a হৈ গ'ল আমাৰ 9a ইফালে -2a + 8/9 হৈ যাব +6/9 = 0 তো 9a = -6/9 বা -6 নকৈ প্লে 3 × 2 3 3 × 3 9 তাৰ মানে তো -2/3 হৈ গ'ল আমাকটো ফাইনালি পালো আমি 9a = -2/3 আমাক লাগে a তো a = হৈ যাব -2 9 আৰু 3 ক্ৰস মাল্টিপ্লাই হৈ যাব 2/27 তো a ভ্যালুটো আমি পাই গলো ঠিক আছে এটুক দি দিও আমি h a ভ্যালু যদি পাই গলো তেনেহলে তো c ভ্যালু অটোমেটিক্যালি পাই যাম f ৰ পৰা সো from equation number f c ভ্যালুটো হৈছে -a আৰু -a মানে হৈছে -2/27 আমি সিম্পলি a জায়গাত -2/27 কৰিলো a মাইনাস আৰু e মাইনাস প্লাস হৈ যাব তো c ভ্যালু হৈ যাব +2/27 তো আমি a পালো c পালো এতিয়া এই a এর ভ্যালুটো যোনটো -2/27 ইকুৱেশ্যন g ত পুট কৰিলো using equation g আমি কি পাম -3 * a ভ্যালু হৈছে -2/27 plus d = 26/27 তো -3 * -2 equal +6 6/27 plus d = 26/27 তাৰ পিছত d ভ্যালু হৈ যাব d = 26/27 - 6/27 তো এটো দিলে আমাক 20/27 তো এটোকে দি দিও আমি ইকুৱেশ্যন i তেনেহলে আমি abcd গোটেইখিনি ভ্যালু পাই গলো তো সবখিনি নোট ডাউন কৰি লও so আমি পালো a = now a = -2/27 তাৰপিছত b ভ্যালু হৈছে 1/27 c ভ্যালু পাইছো +2/27
d ৰ ভ্যালু পালো 20 ডিভাইডেড বাই 27 আৰু আমাৰ e ভ্যালুটো পালো 8 ডিভাইডেড বাই 9 গোটেইকেইটা কনষ্টেণ্ট ভ্যালু পাই গ'লো এতিয়া আমি ফাইনেলি কি কৰিম সাবষ্টিটিউট কৰি দিম যোনটো আমি একদম প্ৰথমতে ওলাই থৈছিলো এই পাৰ্শিয়াল ফ্ৰেকচনটো এই নম্বৰ 1 ত আমি পুট কৰি দিম আমি লিখিম using 1 we get x cube divided by x plus 1 whole square into x minus 2 whole cube. So, it will be a divided by x plus 1. A is negative 2 divided by 27. 27 to multiply with x plus 1 or logot. So, b has a 1 divided by 27. 27 mane x plus 1 whole square. Logot multiply with c value plus 2 divided by 27 or 27 multiply x minus 2 logot plus d value to is 20 divided by 27 to 20 divided by 27 into x minus 2 whole square or finally e value to plus 8 divided by 9 into x minus 2 whole cube. So a2 is our final value. So we successfully x cube divided by x plus 1 whole square into x minus 2 whole cube pasta partial fraction divide kori dilo. So এইটোৱে হৈছে আজিৰ লেকচাৰ অন পাৰ্শিয়াল ফ্ৰেকশনছ আৰু কেইটামান টেকনিক আছে ডিফাৰেণ্ট টেকনিক্স আছে যদি আমাৰ ডিনমিনেটৰ পাৰ্টটো কোৱাড্ৰেটিক ফৰ্মতো কেতিয়াও থাকিব পাৰে ফৰ এক্সাম্পল লেটছ সে নিউমাৰেটৰ আছে x plus 1 but ডিনমিনেটৰ আছে suppose x squared plus 2x plus 1 multiplied to x squared plus 2x minus 5. তো এনেকা ধৰণৰ পাৰ্শিয়াল ফ্ৰেকচন যদি থাকে তো এটোক আমি কেনেকা কি মেথড ইউজ কৰি পেলাই পাৰ্শিয়াল ফ্ৰেকচন তো লাম হেতু আমি নেক্সট লেকচাৰটোত কভাৰ আপ কৰিম তো আজিৰ কাৰণে আজিৰ লেকচাৰটো এইখিনিতে শেষ কৰো সো সি ইউ ইন দ্য নেক্সট ক্লাছ থ্যাংক ইউ